শুনিলা রাজা যেন আকাশী বচন দৈবকৃত হতে নাহি তোমাৰ হে ৰাহান পুত্ৰ দেৱে নৈৰ মৃত্যু ভয় উঠিব তোমাতে মুখ দিলে পুত্ৰ জয় হেন শুনি দৈবকীক এৰি মহাবলী পৰৱৰ্তী আপোনাৰ গৃহক গৈলা চলি দেখিব সুদেৱে মনে মহাতুষ্ট ভৈলা ভাৰ্যায়ে কহিতে নিজ মন্দিৰ গৈলা কতদিন অন্তৰে দৈবকী মহাধন্যা জানিলন্ত অষ্টপুত্ৰ আৰু জন্মিলন্ত অষ্টপুত্ৰ আৰু এক কন্যা কীৰ্তি মন্ত্ৰ নামে পুত্ৰ ভৈলা প্ৰথমত বসুদেৱে দিলাই আনি কংসৰ হাতত ও এৰিলন্ত পুত্ৰ স্নেহ অসহ্য কদৰে এ কোন দুষ্টৰ্য আছৈ হৰিভ কতৰে যিজনৰ মনমগ্ন হৈল কৃষ্ণ পাৱে ও আন কোন বস্তু সিটো মুখ্য কোন চাৱে এ মায়াৰ ৰচনা পুত্ৰ ভাৰ্যাধ নজন এ জানি সবে তেজি ভজা কৃষ্ণৰ চৰণ কংসে বুলৈ বসুদেৱ কিনো পুণ্যশালী এৰি দিলা পুত্ৰক সত্যক প্ৰতিপালি এ হাঁহিবলৈ নিও ইটো সৱাল তোমাৰ ও আতহন্তে কিছু ভয় নাহিকে আমাৰ এ তোমাৰ অস্ক্ৰম পুত্ৰ ভৈলে দি বায়ানি ও সেহিহে মুহুৰা মিত্ৰ শুনিয়া সোবানি এহে নশুনি বসুদেৱ পুতে কুলে ধৰি আপোন গৃহক গৈলা মনু কৰি হৰি এ নগৈলা সঞ্জাত কুৰ কংসৰ বচনে এ আন বুলি আনক ৰৈ সতী দুৰ্জনে এ শুনি মোক সৰ্বজনে কৃষ্ণৰ চৰিত্ৰ এ আতপৰে আন পুণ্য নাহিকে কলিত হে কৃপালো গুৰুমূৰ্তি ভকত বৈষ্ণৱ শিশু তথা আই আৰু যে আপোনাক সমস্তজন ভকত বৈষ্ণৱৰ চৰণত আমি মস্তক ৰাখি বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰৰ পাঠ আৰু পৰ্যালোচনাৰ মাজলৈ আগবাঢ়িছোঁ।
আমাৰ অতি শ্ৰদ্ধাৰ ৰন্তু শইকীয়া বাপজনাই আৰু ৰঞ্জিত বাপজনাই আপোনাসবক পাঠ আৰু পৰ্যালোচনাৰে বৈকুণ্ঠৰ ঈশ্বৰ দৰ্শনৰ যি আনন্দ, এই আনন্দৰ ভাগ দিলে আৰু আমিও সেই আনন্দৰ ভাগ দি লাভ কৰিলোঁ। ভাগৱত শাস্ত্ৰ শ্ৰৱণ কৰিবলৈ পোৱাটো কিমান পুণ্য বা কিমান পুণ্যৰ ফল, এইটো আমি নৰ হৈ জন্ম লৈ আমি অনুভৱ কৰিব নোৱাৰোঁ। কিবা এটা ভাল বস্তু কিমান ভাল, তাৰ কিমান বেছি মূল্য আছে, সেই মূল্যটো আমি ভালদৰে অনুভৱ কৰিব নোৱাৰোঁ। কিয়নো আমাৰ লগত কিছুমান ঈশ্বৰ প্ৰদত্ত বিকাৰ আছে। এই ঈশ্বৰ প্ৰদত্ত বিকাৰবিলাকৰ পৰা পৰীক্ষিতৰ দৰে পুণ্যময় পাণ্ডৱৰ নাতি, ভাগৱত পাণ্ডৱৰ নাতিকহে কোৱা হৈছে, পাণ্ডৱক ভাগৱত কোৱা নহ'ল। মধ্যম পাণ্ডৱ অৰ্জুনক গীতা ভগৱান কৃষ্ণই ক'লে। বাকী 4জন পাণ্ডৱক কিন্তু কৃষ্ণই সংগহে দিছে। ভক্তি আৰু জ্ঞান মাৰ্গৰ বিশেষ তত্ত্ববস্তুৰ একো ভাগ দিয়া নাই। সখা ধৰ্মত থকাৰ কাৰণে অৰ্জুনক শৰণাপন্ন ঈশ্বৰ কৃষ্ণৰ মিত্ৰ বুলি গীতা ভাগ দিলে। আৰু অৰ্জুনৰ পুত্ৰ হ'ল অভিমন্যু, অভিমন্যুৰ পুত্ৰ হ'ল পৰীক্ষিত। এই পৰীক্ষিতক ভগৱান কৃষ্ণই কৃপা কৰি ভাগত ভাগ দিছে। পৰীক্ষিতৰ পুত্ৰ হ'ল জন্মেজয়। এই জন্মেজয়ক বৈষ্ণৱায়ন ঋষিয়ে পঞ্চম বেদ দিছে। পঞ্চম বেদ হ'ল মহাভাৰত। পৰীক্ষিতে ভাগৱত শুনাৰ পাছত আচলতে জন্মেজয়ে মহাভাৰত শুনিব লগা নাছিলে, কিন্তু পৰীক্ষিতে ভাগৱত শুনাৰ পাছত আকৌ তেওঁ পুত্ৰইনো কিয় মহাভাৰত শুনিব লগা হ'ল? 3টা বস্তু আমাক জীৱনত লাগিবই। এটা, মহাভাৰতত থকা ন্যায় নীতি আৰু সদাচাৰ। আমাৰ জীৱনটো চলিবৰ কাৰণে যিখিনি ন্যায় নীতি আৰু সদাচাৰ লাগে সেইখিনি মহাভাৰতৰ পৰা পাওঁ। এই জীৱনটো ন্যায় নীতি আৰু সদাচাৰেৰে সৈতে যদি চলিবলৈ হয়, তেতিয়াহ'লে আমাক এটা বস্তুত আশ্ৰয় লাগিব। এই এটা বস্তুত আশ্ৰয়টোৱে হ'ল গীতা। সেইটো কাৰণে অৰ্জুনক কি দিছে? গীতা দিছে। ঈশ্বৰ কৃষ্ণত শৰণাপন্ন জীৱই যদি ভগৱান কৃষ্ণক যদি শৰণ লৈ কৃষ্ণৰ সৈতে যদি এক হৈ যাব বিচাৰে, তেতিয়াহ'লে তাৰ মৃত্যুৰ ভয়টো থাকিব নালাগিব। কিন্তু জীৱ জন্ম হ'লে লগতে মৃত্যুৰ ভয়টো লাগি আহে। সেইটো কাৰণে পৰীক্ষিতক মৃত্যুৰ ভয়টো কেৱল দূৰ কৰি দিছে। সেইটো কাৰণে 10ম স্কন্ধত মৃত্যুৰ ভয়ে মনুষ্য হৈ জন্ম লোৱা কংসৰায়ক কিমান তললৈ নিব পাৰে তাক প্ৰথম দেখাই লৈছে। সেইটো কাৰণে 10ম স্কন্ধ ভাগৱতত ভগৱান কৃষ্ণৰ জন্ম, কৰ্ম আৰু তেওঁৰ লীলাৰ ৰহস্য। ভাগৱতৰ এটা নাম 10ম, কিয়নো 10মত কৃষ্ণৰ পৰিপূৰ্ণ লীলা আছে। ভাগৱতৰ এটা নাম 10ম, কিয়নো ভাগৱত 10 লক্ষণযুক্ত। বাকী 17 পুৰাণ 5টা লক্ষণযুক্ত বা 6টা লক্ষণযুক্ত হয়। এই 10 লক্ষণযুক্ত ভাগৱতত মহাভাৰতৰ ন্যায় নীতি আৰু সদাচাৰ, গীতাৰ এক শৰণ তত্ত্ব আৰু ভগৱান কৃষ্ণৰ ভগৱত তত্ত্ব গোটেইখিনি একাকাৰ হৈ আছে। সেইটো কাৰণে ভাগৱতক কি বুলি কোৱা হয়? ভাগৱতক কল্পতৰু বুলি কোৱা হয়। ভাগৱতক শ্ৰীমদ ভাগৱতক কি বুলি কোৱা হয়? শ্ৰীমদ ভাগৱতক ভগৱান কৃষ্ণৰ বাংময় মূৰ্তি বুলি কোৱা হয়। ভাগৱতৰ এটা নাম কি? কামধেনু। ভাগৱতৰ এটা নাম কিয় কামধেনু? গাইবিলাকে তাৰ বৎসটোৰে সৈতে দোহন কৰাৰ পাছতহে গাখীৰ দিয়ে। বৎসটোলৈ দোহন নকৰালৈকে গায়ে গাখীৰ দিব নোৱাৰে। কিন্তু ভাগৱত হ'ল কামধেনু, বোলে কি বৎসটোৱে দোহন কৰিব নালাগে।
কিয় দূষণ কৰিব নালাগে? ভাগৱতে নিজে ইচ্ছা কৰি অমৃত দিব পাৰে। বাকী একো বস্তুৰে এনেকুৱা শক্তি নাই যে নিবিচাৰিলেও দি দিব পাৰে। সেইটো কাৰণে এই কলি যুগত, বিশেষকৈ দুৰ্ঘূৰ কলি যুগত সকলোৰে এই ভাগৱতৰ প্ৰতি ভক্তি আৰু শ্ৰদ্ধাটো বাঢ়ি গৈছে। যিদৰে অন্যায় অনীতি আৰু অবিচাৰ বাঢ়িছে, অন্যায় অনীতি আৰু অবিচাৰবিলাকক বিনাশ কৰি ন্যায় নীতি আৰু সদাচাৰৰ সৎ পথটোক প্ৰৱৰ্তন কৰিবৰ কাৰণে ভাগৱত গীতাৰ চৰ্চা আৰু উপাসনা বৰ্তমান বেছি হ'বলৈ লৈছে। আমি দশম স্কন্ধৰ এতিয়া পাঠৰ মাজলৈ যাওঁ। পদে আমাক কি কৈছে যে দশম স্কন্ধত যিজন ঈশ্বৰৰ জন্ম নাই, যিজন ঈশ্বৰৰ মৃত্যু নাই, যিজন ঈশ্বৰৰ আকাৰ নাই, যিজন ঈশ্বৰৰ প্ৰকাৰ নাই, যিজন ঈশ্বৰৰ বিকাৰ নাই, যিজন গুণত নাথাকে, আত্মাৰূপ সচ্চিদানন্দ, আমাৰ ৰঞ্জু শইকীয়া বাপজনাই সমস্ত তত্ত্ব খুব সুন্দৰকৈ আমাক কৈ গৈছে। আপোনালোকে শ্ৰৱণ কৰিছে যে ভগৱান কৃষ্ণৰ যি আনন্দময় ঈশ্বৰ তত্ত্ব, এই ঈশ্বৰ তত্ত্বৰ ভাগ যদি আমি নৰ হৈ জন্ম লৈ এই জীৱনত যদি আমি লাভ কৰিবলৈ নেপাম, তেতিয়াহ'লে আমাৰ আচৰণটো কি হ'ব? কংসৰ নিচিনা হ'ব। এইটো কাৰণে মথুৰাৰ ৰজা কোন আছিলে? মথুৰাৰ ৰজা আছিলে উগ্ৰসেন। আমি ভাগৱতৰ চৰিত্ৰবিলাকক, আমাৰ এই দেহটো এটা ভাগৱত মূৰ্তি, কিন্তু এই পঞ্চভূতৰ দেহটো যদিও মৃন্ময় মূৰ্তি, মাটিৰ বুলি কোৱা হয়, ইয়াত আত্মা ঈশ্বৰ আছে। সেইটো কাৰণে এই ভাগৱত মূৰ্তি। এই ভাগৱত মূৰ্তিৰ বাংময় ঈশ্বৰ তত্ত্বটোক আমাৰ নিজৰ মাজত আমি যেতিয়ালৈকে প্ৰত্যক্ষ কৰিব নোৱাৰিম, তেতিয়ালৈকে আমাৰ গুণবিলাক কংসৰ নিচিনা হৈ থাকিব। কংসই প্ৰথম কাক বন্দী কৰিছে? বসুদেৱ আৰু দৈৱকীক পাছত বন্দী কৰিছে। প্ৰথম কংসই বন্দী কৰি লৈছিলে নিজৰ পিতৃ উগ্ৰসেনক। উগ্ৰসেননো কোন? আমাৰ লগত এজন উগ্ৰসেন আছে। এই উগ্ৰসেনজনক আমি জন্মসূত্ৰে জন্ম লৈ প্ৰথমতে সেইজনকে আমি বন্দী কৰি লৈছোঁ। এই উগ্ৰসেন হ'ল আমাৰ আত্মা। আত্মা উগ্ৰ বোলে কি? আত্মাক একোৱে চুব নোৱাৰে। আত্মা উগ্ৰ বোলে কি? কোনেও দেখি নাপায়, হয়নে? গতিকে আমি আত্মদৰ্শন আৰু আত্মজ্ঞান ঈশ্বৰ তত্ত্বৰ ভাগৰ পৰা আমি সেইদিনাখনে বঞ্চিত হৈছোঁ। যিদিনাখন ভগৱন্ত প্ৰভুৰ পৰা আমি বিচ্ছিন্ন হৈ এই তিনি গুণময় জীৱৰ তত্ত্বলৈ আহি গ'লোঁ। সেইটো কাৰণে আমি যদিও গুণত থাকিম, আমাৰ উপাসনা নিৰ্গুণ তত্ত্ব হ'ব লাগিব, নিৰাকাৰ তত্ত্ব হ'ব লাগিব। এই ভাগৱতত থকা ঈশ্বৰজনক আমাৰ মাজত আমি প্ৰত্যক্ষ কৰিব পাৰিব লাগিব। সেইটো কাৰণে ভাগৱত কি? ভাগৱত আমাৰ জীৱন শাস্ত্ৰ, যদিও বৈকুণ্ঠৰ শাস্ত্ৰ। সেইটো কাৰণে ভাগৱত প্ৰথম আৰম্ভ হৈছে কিহেৰে? আমি জন্ম লৈয়ে ভুল কৰিলোঁ। এই যে পৃথিৱীলৈ গুণৰ তত্ত্বলৈ যে আমি আহিলোঁ, আমাৰ জন্মটোৱে এটা ডাঙৰ ভুল। সেইটো কাৰণে ভাগৱতৰ প্ৰথম স্কন্ধত ভুলবিলাকক সংশোধন কৰাইছে। কাৰ ভুলৰ সংশোধন হৈছে? প্ৰথম ভাগৱতৰ প্ৰথম স্কন্ধত ভুলৰ সংশোধন হৈছে প্ৰণেতা পৰমেশ্বৰ বেদব্যাসৰ। প্ৰণেতাৰো ভুল হয়। সঠিক যেতিয়া তেওঁ মাৰ্গদৰ্শন কৰিব নোৱাৰে। সঠিক মাৰ্গদৰ্শন কোনে কৰাব পাৰে? গুৰুৱে পাৰে। গুৰুৰ ব্যতিৰেকে কেতিয়াও কোনো মাৰ্গদৰ্শন কৰাব নোৱাৰে। ব্যাস প্ৰণেতা হৈ, সত্যৱতীৰ নন্দন হৈ এই গোটেই জগতখনক তেওঁ যশ গুণ বিয়াব বিচাৰিছে। বোলে কি? মই পুৰাণবিলাক প্ৰণয়ন কৰিম, বিভিন্ন ধৰণৰ শাখা উপশাখাবিলাক, বেদৰ তত্ত্ববিলাকক মই গোটেই জীৱৰ মাজত বিলাই দিম। নিজৰ গুঞ্জক বৃদ্ধি যেতিয়ালৈকে কৰি থাকিল, ব্যাস অস্থিৰ হৈ থাকিলে, অশান্ত হৈ থাকিলে। যিমানবিলাক শাখা আছিলে সকলোবিলাক বেদৰ কৰ্ম মাৰ্গ, যিমানবিলাক বলি বিধান, যাগ যজ্ঞ, পূজা পাতল আছিলে, সকলোবিলাকক তেওঁ খুলি দিলে। তেতিয়া কি হ'ল? কোনটো পথেৰে সৈতে আত্মা ঈশ্বৰক নিজে লগ কৰিব পাৰিম, সেই ৰাস্তাটো তেওঁ নিজেই নেদেখা হৈ গ'ল। গতিকে পৰীক্ষিত হ'ল পাণ্ডৱৰ নাতি। আমি কোনটো বংশৰ এইটো নাজানো, কাৰণ নুহু জানা আমি চাৰি জাতি, চাৰিৰো আশ্ৰমী নুহু আতি, নুহু ধৰ্মশীলৰ দানব্ৰত তীৰ্থক আমি।
আমি কোনেও নাজানো আগতে কি আছিলোঁ, কি কৰিছিলোঁ, হয়নে? এই ভাৰত ৰূপেৰে মধ্যম পাণ্ডৱ হৈ, অৰ্জুনৰ এটা নাম মধ্যম পাণ্ডৱ, হয়নে? অন্তৰ্দৃষ্টিৰে আমিও মধ্যম। ক'ত মধ্যমত বাস কৰি আছোঁ? জন্ম আমাৰ এটা মূৰ, মৃত্যু আমাৰ এটা মূৰ। এই জন্ম আৰু মৃত্যুৰ দুইটা মূৰৰ মাজৰখিনি হ'ল মধ্যম। সেইটো কাৰণে অৰ্জুনক ভগৱান কৃষ্ণই মধ্যম পাণ্ডৱ বুলি কৈছে। এই জন্ম মৃত্যুৰ মধ্যম স্থানজনত যিদৰে অৰ্জুন বাচি আছে, আমিও বাচি আছো। পাণ্ডৱৰ নদী পৰীক্ষিতক গংগাৰ পাৰত ভাগৱত কোৱা হৈছে, কিয়নো গৃহত নগ'লে? পৰীক্ষিত ৰজা আছিলে, তেওঁ ৰাজ হাউলি আছিলে। পৰীক্ষিতক ভাগৱত ক'ত কৈছে? গংগাৰ পাৰত কৈছে, হয়নে? গংগা কি শক্তি, কাৰ মাতৃ? পিতামহ ভীষ্মৰ মাতৃ। এইটো কাৰণে আমাৰ এই গোটেই বংশটোৰ উৎসটো কি? শান্তনু কুলনন্দন। শান্তনুৰ বংশৰ পৰা বিচিত্ৰ বীৰ্য আদি জন্ম হৈ শেষত বংশ বিচ্ছিন্ন হৈ গ'ল। আমাৰ বংশটো পাছত ক'ৰ পৰা আহিব লগা হ'ল? টিকালজ্ঞ ঋষি বেদব্যাসৰ ঔৰসত আহিব লগা হ'ল। অম্বা, অম্বালিকা আৰু দাসী, হয়নে? এই তিনিটা তত্ত্বৰ পৰা জীৱবিলাক এই ইন্দ্ৰপ্ৰস্থ আৰু হস্তিনাপুৰলৈ আহিছে বুলি দেখুৱাব লগা হ'ল। সেইটো কাৰণে ভাগৱতৰ তৃতীয় স্কন্ধত সৃষ্টিৰ ৰহস্য, চতুৰ্থ স্কন্ধত ভক্তিৰ গভীৰতা, হয়নে? পঞ্চম স্কন্ধত দেখাইছে ভক্তিৰ অনুশীলন, ষষ্ঠ স্কন্ধত দেখাইছে ভকতি কেনেকৈ কৰিব লাগিব, অষ্টম স্কন্ধত দেখাইছে ভকতিৰ কৰ্মৰ স্বৰূপ, নৱম স্কন্ধত দেখাইছে ভগৱন্তৰ আত্মাৰূপ কীৰ্তন আৰু উপাসনা কেনেদৰে কৰিব লাগে, দশম স্কন্ধত দেখাইছে কি? জগতৰ হৰি কৃষ্ণৰ লীলা মহিমা গুণ আৰু যশ। একাদশত জীৱ উদ্ধাৰৰ তত্ত্ব আৰু দ্বাদশত কি? পৰীক্ষিত কৃষ্ণক লীন গৈছে। সেইটো কাৰণে আমাৰ জীৱন তত্ত্বৰ লগত ভাগৱত শাস্ত্ৰৰ আধ্যাত্মিক ঈশ্বৰ তত্ত্বৰ এক প্ৰতিফলন আছে। গতিকে কি? আমাৰ ভুল আমি জন্ম লোৱাটো, ব্যাসৰ ভুল বোলে কি? জন্ম লৈ শুদ্ধ পথটো নেদেখুওৱাটো। ভাগৱতৰ প্ৰথম স্কন্ধত সেইটো কাৰণে কি কৰা হৈছে? ভুলবিলাকৰ শুধৰণি কৰা হৈছে। কাৰ? প্ৰথম শুধৰাই লৈছে বেদব্যাসক। কোনে শুধৰণি কৰি দিলে? দেৱ ঋষি নাৰদে শুধৰাই দিলে। যদি আমি চাওঁ, বেদব্যাস কিন্তু বৈষ্ণৱ নহয়, বৰ ডাঙৰ কথা এইটো। 12জন বৈষ্ণৱৰ ভিতৰত ভাগৱত পুৰাণ প্ৰণয়ন কৰা টিকালজ্ঞ ঋষি বেদব্যাসক কিন্তু বৈষ্ণৱৰ স্থানত থোৱা নহ'ল। কিয়নো টিকালজ্ঞ ঋষি বেদব্যাসক বৈষ্ণৱৰ স্থানতো থোৱা নহ'ল, ভকতৰ স্থানতো থোৱা নহ'ল। কিয়? তেওঁ গুৰুৰ আসনত থোৱা হ'ল। ডাঙৰ কথা এইটো। বৈষ্ণৱ আৰু ভকত এই দুই তত্ত্বই যাক গুৰু ৰূপেৰে উপাসনা কৰে, এই গুৰুৰ আসনত বহিবলৈ পালে কোন? বেদব্যাস। কিয়? যিদিনালৈকে তেওঁ নিজে গুৰু হিচাপে নাৰদক বৰণ কৰা নাছিলে, তেতিয়ালৈকে তেওঁ কেৱল ঋষি আছিলে, টিকালজ্ঞ ঋষি। যিদিনাখনৰ পৰা তেওঁ দেৱ ঋষি নাৰদক গুৰু ৰূপেৰে ভজি ভাগৱত শাস্ত্ৰ প্ৰণয়ন কৰিলে, সেইদিনাখনৰ পৰা বেদব্যাস শিষ্যৰ পৰা গুৰুৰ আসনলৈ গতি কৰিলে। কোনে গুৰু ৰূপেৰে বৰণ কৰিলে? যিজনে পৰীক্ষিতক ভাগৱত কৈ আছে। কোনে পৰীক্ষিতক ভাগৱত কৈছে? ব্যাস নন্দন শুকদেৱে। এই শুকক ব্যাসদেৱে ভাগৱত শাস্ত্ৰ প্ৰণয়ন কৰাৰ পাছত অতি সুন্দৰভাৱে ভাগৱতখন পঢ়ালে, শিকালে আৰু বুজালে। শুক দেহী আছিলে, দেহ তত্ত্বত আছিলে। এই বৈকুণ্ঠৰ কল্পতৰু ভাগৱত পোৱাৰ পাছত শুক কি হৈ গ'ল? আত্মা হৈ গ'ল। দেহৰ যিমান বিকাৰ আছিলে, দেহৰ যিমান গুণ আছিলে, এই দেহৰ গুণ ধৰ্মবিলাকৰ পৰা তেওঁ মুক্ত হৈ গ'ল। সেইটো কাৰণে সত্যত জন্ম, পেটাত শৰণ, দাপৰত শুকে পঢ়িছে ভাগৱত শাস্ত্ৰ আৰু কলিৰ সন্ধ্যাত কৰিছে কীৰ্তন। 4 যুগেই অমৰ। পাণ্ডৱৰ নাদী পৰীক্ষিতক ভাগৱত কোৱা শুকদেৱ 4 যুগেই অমৰ। আৰু যেতিয়া তেওঁ সত্যৱতীৰ নন্দন হৈ বেদব্যাসৰ ওচৰত, এই পিতৃগুৰুৰ ওচৰত তেওঁ যেতিয়া ভাগৱত অধ্যয়ন কৰিছিলে, তেতিয়া তেওঁ 16 বছৰীয়া তৰুণ যুৱক।
আৰু যেতিয়া দাপৰ যুগৰ অন্তত কলিৰ সন্ধ্যাত গংগাৰ পাৰলৈ নৃত্যৰত হৈ ভগৱান কৃষ্ণৰ গুণ গাই গাই যেতিয়া নৃত্য কৰি শুকদেৱ ভাগৱতৰ প্ৰথম স্কন্ধত শুকদেৱৰ প্ৰৱেশ হৈছে আৰু ভাগৱতৰ প্ৰথম স্কন্ধ অন্ত হৈছে। শুকদেৱৰ যি ৰূপ, শুকদেৱৰ যি ঈশ্বৰ তত্ত্ব পৰীক্ষিতে দৰ্শন কৰিছে যিদৰে, সেইদৰেই কৈছে আমাক ভাগৱতত। বোলে কি, তেওঁ অকুঞ্চিত কেশ, অৰুণ চৰণ, ইখন হাঁহি থকা অৰুণ বৰণৰ তেওঁ মুখপদ্ম, নখৰ পৰা দিব্য জ্যোতি প্ৰকাশমান হৈছে, হৃদয়ত ভগৱন্ত কৃষ্ণ যেন তেওঁ প্ৰকাশ হৈ আছে, আনন্দ ৰূপ হৈ তেওঁ গংগাৰ পাৰলৈ আহিছে। আৰু গংগাৰ পাৰলৈ যেতিয়া শুক আহিছে তেতিয়া কি হৈছিলে, 60,000 ঋষি তাত আগৰ পৰা আছিলে বহি। 60,000 ঋষি উলম্ব হৈ দিলে, লম্বমান হৈ দিলে, থিয় হৈ দিলে। থিয় হৈ কি বুলি ঘোষণা কৰিছিলে, হৰি 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 বুলি। বোলে কি, এই শুকেই হৰণ কৰিব, বোলে কি, এই কলিৰ পাপ আৰু তাপ। ঋষিসকলে পাপ তাপ হৰণ কৰিব নোৱাৰে নেকি? ভাগৱত শাস্ত্ৰই দেখাইছে যে পৰীক্ষিতৰ দৰে জীৱৰ সুখ সন্তাপ আৰু বিষাদ হৰ্ষ সমস্তবিলাকৰ পৰা মুক্ত কৰি পৰীক্ষিতক সুখ হিচাপে প্ৰতিষ্ঠা কৰিছে ক'ত, ভাগৱতৰ 12 স্কন্ধত। গুৰু আৰু শিষ্য এক। গতিকে গুৰু হ'ল আত্মা কৃষ্ণ। কৃষ্ণত যি শৰণ ল'ব সি কৃষ্ণ তত্ত্বলৈ গতি কৰিব। সেইটো কাৰণে গংগাৰ পাৰত পাণ্ডৱৰ নাতি পৰীক্ষিতক এইবাৰ 10ম স্কন্ধত গুৰু ভগৱান শুকদেৱে ক'লে কি, যে যিজন ঈশ্বৰৰ জন্ম নাই, যিজন ঈশ্বৰৰ মৃত্যু নাই, যিজন ঈশ্বৰক কোনেও দেখা নাপায়, যিজন ঈশ্বৰক কোনেও চাব নোৱাৰে, চুব নোৱাৰে, হে পাণ্ডৱৰ নাতি পৰীক্ষিত, সেইজন জগতৰ হৰি, দৈৱকী নন্দন, বসুদেৱ আৰু দৈৱকীৰ পুত্ৰ হৈ, নন্দ আৰু যশোদাৰ পালিত সন্তান হৈ কি হ'ব, জন্ম লৈ লীলা কৰিব। মই তোমাক এতিয়া সেই পৰম পবিত্ৰ কথাখিনি কওঁ, তুমি শ্ৰৱণ কৰা। এতিয়া শুক তৰুণ, বোলে কিয় শুক তৰুণ? এইটো কাৰণেই যে আত্মাৰ ক্ষয় আৰু বৃদ্ধি নাই। আমাৰ এই শৰীৰৰ ধৰ্মবিলাকৰ ক্ষয় বৃদ্ধি আছে। আমাক চলাই থকা যি আত্মা ঈশ্বৰ, এই আত্মা ঈশ্বৰৰ ক্ষয় বৃদ্ধি নাই। এই আত্মা ঈশ্বৰৰ লগত যদি এই শৰীৰটোক আমি যিমান বেছি সময় একাত্ম কৰি ৰাখিব পাৰিম, সিমান দিন আমি তৰুণ হৈ থাকিব পাৰিম। দেহৰ ধৰ্মবিলাকক আত্মাৰ ধৰ্মলৈ নিব লাগিব। তাৰ প্ৰমাণ হ'ল বৈষ্ণৱ পিতামহ ভীষ্ম 550 বছৰ জীয়াই আছিলে। সেই শান্তনুৰ কুলনন্দনৰ পৰা নাতি পৰিণাতি এই পাণ্ডৱৰ নাতি পৰীক্ষিতৰ সময়লৈকে জীয়াই আছে। বোলে কিয়? ভীষ্ম এজন বৈষ্ণৱ আছিলে। দেহৰ বিকাৰবিলাকৰ পৰা মুক্ত হ'ব বিচাৰিছিলে। বোলে কি, যিটো কৰিলে দেহৰ বিকাৰ আহিব সেইটো মই নকৰোঁ। ভীষ্মই কি কৰা নাছিলে? নিজৰ সুখৰ কথা এদিনো চিন্তা নকৰোঁ। ভীষ্মই কাৰ সুখৰ কথা চিন্তা কৰিছিলে? পিতৃৰ সুখৰ কথা। যে মোৰ পিতৃয়ে মোৰ কাৰণে ঈশ্বৰ স্বৰূপ, মোৰ পিতৃৰ যদি দুখ দূৰ হয় তেতিয়াহ'লে মই জগতত সুখী হোৱাৰ কোনো প্ৰয়োজন নাই। গতিকে ভাগৱত শাস্ত্ৰৰ 1ম স্কন্ধত ভীষ্মৰ মুখ্যম তত্ত্ব দিছে। এই 1ম স্কন্ধৰ কথাখিনি আমি আপোনালোকক এইটো কাৰণেই জনাব লগা হৈছে যে ভাগৱতৰ 1ম স্কন্ধ হ'ল গুৰুৰ তত্ত্ব। গুৰুৰ তত্ত্ব নোপোৱালৈকে ঈশ্বৰৰ তত্ত্বটো লাভ কৰিব পৰা নেযাব। কাৰণ ঈশ্বৰ হ'ল কৃষ্ণ। 10ম স্কন্ধত তেওঁৰ জন্ম কৰ্ম লীলাৰ তত্ত্ব। এইটো কাৰণে গুৰুৰ তত্ত্বটো আমি বুজিব লাগিব কি বুলি, যে জীৱনত পৰীক্ষা দিবলৈ অহা আমি প্ৰত্যেকে একোজন পাণ্ডৱৰ নাতি, আমি প্ৰত্যেকেই পৰীক্ষিত। আমি মাতৃৰ গৰ্ভত থাকোঁতে ঈশ্বৰক দৰ্শন পাই আহিছোঁ। আমাৰ ৰঞ্জু শইকীয়া বাপে কৈছেই যে মাতৃৰ গৰ্ভত থাকোঁতে 5টা বস্তুৰ নিৰ্ণয় হৈ যায়, হয়নে? আমাৰ যেতিয়া 10 মাহ আৰম্ভ হয়, ভূমিষ্ঠ হোৱাৰ আগে আগে আমি কি কৰোঁ? হাতযোৰ কৰি ভগৱান কৃষ্ণক গৰ্ভত উপাসনা কৰোঁ। প্ৰত্যেক মানৱেই, প্ৰত্যেক জীৱই ভগৱানক এই বুলিয়ে প্ৰাৰ্থনা কৰা হয়। কি হয়? কষ্ট পায়, দুখ পায়, তাপ পায়, আৰু ভগৱানক কয়, মই মোৰ অমৃতৰ আধা তোমাক দিম, তুমি মোক এই অন্ধকাৰৰ পৰা বাহিৰলৈ লৈ যোৱা, হয়নে? ভগৱান কৃষ্ণই গৰ্ভত ঠিকেই কথাটো দিয়ালে।
ভূমিষ্ঠ হোৱাৰ আগে আগে কৃষ্ণই কি কৰিলে ঐ মুঠি দুটা টানকে মৰাই দিলে জীৱটোক তুমি মোক দিম বুলি তাক কথা দি আহিছিলা জন্ম হোৱাৰ লগে লগে মই চব পাহৰাই দিম কি পাহৰালে ঐ বাওঁ হাতটোত দি পঠিয়ালে মায়া আৰু সোঁ হাতটোত দি পঠিয়ালে মোহ এই মায়া আৰু মোহ দুই মুঠি আমাৰ হাতত যে লাগি আহিল হয়নে আমি বন্দী হৈ গলো এই জীৱ যে বন্দী হৈ যায় মায়া আৰু মোহৰ কবলত ঐ এইটো এটা কাৰাগাৰ সেইটো কাৰণে কৃষ্ণৰ জন্ম সংসাৰ কাৰাগাৰ বাস্তৱ যিটো সত্য আমাক সেইটো দেখাব বিচাৰিছে আমি ক'ত সোমাই গলো এমুঠিত মায়া লৈ আহিছো এমুঠিত মোহ লৈ আহিছো ঈশ্বৰে দি পঠিয়াইছে হয় কিন্তু যাবৰ সময়ত নিবলৈ নিদিয়ে বোলে কি তোমাক মই যি দি পঠিয়াইছিলো তুমি তাক থৈ আহিব লাগিব কিন্তু আমি জীয়াই থাকোঁতে সেইটো কথা অকণমান চিন্তা কৰোঁ জানো গোটেই জগতখন পালেও নাপে পৰিমাণ বাঢ়ি গৈহে থাকে লগাবিলাকৰ হয়নে বাৰু জীৱক ঈশ্বৰে দিছিলে দুমুঠি আৰু ইয়াত আহি পোৱাৰ লগে লগে এই দুমুঠিক আমি কি কৰিলোঁ 10টালৈ ৰূপান্তৰ কৰি দিলোঁ আছিলে দুটা এটা জন্ম ইটো মৃত্যু আহি পোৱাৰ লগে লগে কি হৈ গ'ল হয় আমাৰ মুঠি যেতিয়াই খুলি দিলোঁ তেতিয়াই আমাৰ 10টা হৈ গ'ল বোলে কি হয় তোমাক 5টা কৰ্মেন্দ্ৰিয় দিছোঁ 5টা জ্ঞান ইন্দ্ৰিয় দিছোঁ কিহৰ কাৰণে দিছোঁ যদি মোৰ চৰণৰ ফালে আহা তেতিয়াহ'লে এই দুখন হাতেৰে তোমাৰ সদায় ঈশ্বৰ সেৱা হ'ব যদি মোৰ চৰণৰ পৰা তুমি কেনেবাকৈ আঁতৰি যোৱা তেতিয়াহ'লে এখন হাতত মই তোমাক ধনু দিম আৰু এখন হাতত মই কি দিম কাঁড় দিম এই ধনু আৰু কাঁড় দুইটা বস্তু পোৱাৰ পাছত তোমাক মুখ নলগা হৈ যাব তাৰ প্ৰমাণ হ'ল পৰীক্ষিত বোলে কি যিদিনাখন কৃষ্ণক পাহৰিলে সেইদিনাখনে মৃগয়া কৰিবলৈ গ'ল এদিন পাহৰিছিলে মাত্ৰ ৰাজভঁৰালটোতনো কি আছে চাবলৈ গৈছিলে হয়নে এই ৰজগুণী ভঁৰালটো চাই দিয়াৰ লগে লগে সম্পত্তিত আৰু সমৃদ্ধিত যেতিয়া চকু পৰি গ'ল দৰিদ্ৰ নাৰায়ণ কৃষ্ণক মনত নপৰা হ'ল বোলে কিয় গোসাঁইটো ৰাখাল বালক আছিলে কৃষ্ণ ৰজাৰ ল'ৰা হৈ ডাঙৰ দীঘল হৈ দেখুওৱা নাই কি হৈ ডাঙৰ দীঘল হৈছে ৰাখাল বালক হৈ ডাঙৰ দীঘল হৈ দেখাইছে ক'ত বৃন্দাবনত গোবৎস চৰাই চৰাই ধূলি চুলিবিলাক বোলে জুজুলা জুজুলি পৰি যায় গাভীবিলাকৰ ধূলিবিলাক তাত পৰি পৰি ভগৱান কৃষ্ণৰ হয়নে কিয় তেনে কৰি দেখাইছে লীলা পুৰুষে হয়নে ঐ আমাৰ শিৰত এই ধূলি বালি পৰিব লাগিব প্ৰকৃতিৰ ধূলি বালিৰে যেতিয়ালৈকে আমাৰ মস্তিষ্ক স্পৰ্শ নহ'ব তেতিয়ালৈকে আমাৰ মনত ভাল চিন্তা ভাল বুদ্ধি আৰু ভাল চেতনা কেতিয়াও নাহিব এইটো কাৰণে ভাগৱত বোলে কি ভা মানে কি ভা মানে পোহৰ গ মানে কি গ মানে গতি এটাইতকৈ বেছি গতিশীল বস্তুটো হ'ল পোহৰ যিমানবিলাক পাৰ্থিৱ বস্তু আছে শব্দতকৈও বেছি গতিশীল কি পোহৰ এইটো কাৰণে আমাৰ তমসু মা জ্যোতিৰ্গময় অজ্ঞান অবিদ্যা অন্ধকাৰ এই বিকাৰবিলাকক মুক্ত কৰিবৰ কাৰণে আমাক কি লাগিব জ্ঞান বিদ্যা বুদ্ধি আৰু লগত ভক্তি যাক কোৱা হৈছে পোহৰ কিহে দিয়ে এই ভাগৱত শাস্ত্ৰই দিয়ে কিমান পোহৰ দিয়ে গতি ঐশ্বলকাগী কোটি কোটি ব্ৰহ্মাণ্ডয়ো ইয়াক বাধা দি ৰাখিব নোৱাৰে ইয়াৰ ইমান দুৰান্ত গতি এইটো কাৰণে ভাগ বোলে কি তোমাক ঈশ্বৰে আনিছে এই জগতখনক আন্ধাৰ কৰিবলৈ নহয় এই জগতখনক বেয়া কৰিবলৈ নহয় তোমাক জগতৰ হৰিয়ে আনিছে তেওঁৰ পোহৰ বিলাবৰ কাৰণে তাৰ প্ৰমাণ পাণ্ডৱৰ নাতি পৰীক্ষিত এটা হাতত ধনু ল'লে এটা হাতত কাঁড় ল'লে গোটেই দিনটো মৃগয়া কৰি ফুৰিলে মৃগয়া কৰিলে হয় এটা মৃগও মাৰিব নোৱাৰিলে পিয়াহত আতুৰ হ'ল ঋষিৰ আশ্ৰম পালে ইমানখিনি বিফলতাই নাতিলে আকৌ ঋষিৰ কলত মৰা সাপ মেৰিয়ালে এই মৰা সাপ মেৰুৱাইও নাতিলে আকৌ ঋষিৰ পুত্ৰই পৰীক্ষিতক অভিসম্পাত দি দিলে কি বুজাইছে যিমানে আমাৰ মনটোৱে আত্মাৰ পৰা আঁতৰ হৈ এই সংসাৰ বন
ভৱ গহন বন মায়া মোহ লোভ লালসা কাম ক্ৰোধ আৰু অহংকাৰ স্বৰূপ এই বিকাৰবিলাকৰ ফালে আমাৰ মনটো যিমানে ধাৱমান হ'ব সিমানে আমি নিজেই নষ্ট হ'ম। এইটো সাধনময় দেহ। সেইটো কাৰণে কি আমাৰ দেহবিলাক ঋষিতুল্য। ঋষিতুল্য সাধনময় দেহটোক কোৱা হৈছে শ্ৰমিক বুলি। সেইটো কাৰণে পৰীক্ষিতে মৰা সাপটো ক'ত মেৰিয়াইছেগে? শ্ৰমিক ঋষিৰ গলত মেৰিওৱা হৈছে। শ্ৰমিক এক প্ৰতীক। কি প্ৰতীক? যি জীৱই নিজৰ মূল্যৱান সময় আত্মা ঈশ্বৰৰ লগত এক হ'বলৈ কটায়। এই জগতৰ জড়তাৰ পৰা মুক্ত হৈ আত্মা ঈশ্বৰৰ আনন্দৰ লগত এক হৈ যি থাকিব বিচাৰে সেইজন আছিলে শ্ৰমিক। এইটো কাৰণে আত্মা ঈশ্বৰত এক হোৱাজনৰ দেহটো কি হৈ যায়? জড় হৈ যায়। এই দেহটো জড় হৈ যোৱাৰ কাৰণে পৰীক্ষিতে মাতিছে, শুনা নাই। বোলে কিয়? তেওঁ কৃষ্ণৰ কথা শুনি আছে। ভগৱান কৃষ্ণ আত্মা ঈশ্বৰৰ লগত তেওঁ এক হৈ আছে। এই সংসাৰৰ লগত নাই। তেওঁ কি হৈ আছে? সংসাৰৰ স্বামীজনৰ লগত এক হৈ আছে। এইটো কাৰণে কি কৰিলে? পৰীক্ষিতে মায়াৰ ভ্ৰান্তিৰ যোগেদি মিছা মৃগ খেদি নিজকটো পাহৰিলে ঋষিকো পাহৰিলে। সেইটো কাৰণে কি কৰিলে? মুখহে নেমাত, মই বিচাৰোঁতে মুখহে আওকাণ কৰিছ, গতিকে তোক মই এনেদৰে থাকিবলৈ নিদিওঁ। কি কৰিলে? মৰা সাপ এটা মেৰিয়াইছে। দুটা বস্তু। আমাৰ আয়ুটো হ'ল জীয়া সাপ, আমাৰ মৃত্যুটো হ'ল মৰা সাপ। এই মৃত্যুতে জীৱনৰ শেষ, তাৰ পাছত আৰু এই জীৱনৰ একো নাই। এইটো কাৰণে মৰা সাপ ৰূপী অপবিত্ৰতা আমাৰ লগলৈ যাতে নাহে। পৰীক্ষিতক ভাগৱত কোৱাৰ আগত এই ভুলকেইটা কৰাই লৈছে। বোলে কিয়? সেই ভুলখিনি আমাৰ হয়। আমাৰ জীৱনত যাতে সেইখিনি ভুলৰ পুনৰাবৃত্তি নঘটে, সেইটো কাৰণে কি কৰিবলৈ কৈছে? আমাক ৰজগুণ আৰু তমগুণৰ বিকাৰবিলাকৰ পৰা মুক্ত হ'বলৈ কৈছে। ৰজগুণ আৰু তমগুণ পৰীক্ষিতৰ ধনুখন। এই সংসাৰৰ লোভ মোহ কাম আৰু ক্ৰোধ এইবিলাক পৰীক্ষিতৰ তোনত থকা শৰবিলাক। এইবিলাক লগত লৈ যদি সংসাৰী হৈ সংসাৰত ভ্ৰমণ কৰে, শ্ৰমিক মানে সাধনা, এই সাধনা নষ্ট হ'ব। সেইটো কাৰণে গলত মৰা সাপ মেৰিওৱা, হয়নে? আত্মাক একোৱে অপবিত্ৰ কৰিব নোৱাৰে। আত্মা সচ্চিদানন্দ ৰূপেণ কৃষ্ণ। শ্ৰমিক দেহত নাই, শ্ৰমিক আত্মাতত্বত আছে। সেইটো কাৰণে শ্ৰমিকৰ দেহৰ সূচিতা এই পৰীক্ষিতৰ মৰা সাপে নষ্ট কৰিব নোৱাৰিলে। এই বাহ্যিকমুখী দৃষ্টিটোক আমি আঁতৰ কৰিব লাগিব। এইটো কাৰণে বাহ্যিক দৃষ্টিৰ বহিঃপ্ৰকাশটো কি? আমাৰ ক্ৰোধ। এই ক্ৰোধ আৰু অহংকাৰৰ প্ৰতীকেই হ'ল শৃংগী। সেইটো কাৰণে শৃংগীয়ে কি কৰিলে? নভবা নিশ্চিন্তাকে বাক্য ৰাখি দিলে। বোলে কি? যি মুখ্যই মোৰ শ্ৰমিকময় সাধনময় পিতৃৰ এই শুদ্ধ দেশত এই অশুদ্ধ অপবিত্ৰ মৰা সাপ মেৰিয়াইছে, তাক 7 দিনৰ ভিতৰত তক্ষকনাগে দংশন কৰি মৃত্যু দিব। আমি প্ৰত্যেকেই 7 দিনীয়া হৈ থাকিব। মাত্ৰ শৃংগীমুনিৰ অভিসম্পাদৰ পৰাই আগতে 1000 বছৰ জীয়াই থাকে, 100 বছৰ জীয়াই থাকে। গাহ আৰু গজেন্দ্ৰৰ যুদ্ধখনেই 1000 বছৰীয়া আছিলে। মহাবৈষ্ণৱ শিৱৰ সাধনা সহস্ৰ বছৰ আছিলে। ঋষিসকলে ভাগৱতৰ প্ৰথম স্কন্ধত আমাক দেখাইছে যজ্ঞ কৰিছিলে 1000 বছৰ। তাৰ পাছতে ভাগৱত শুনিবলৈ আহিছে, হয়নে বাৰু? পৰীক্ষিতক অভিসম্পাদ দিয়াৰ লগে লগে সময়ৰ পৰিৱৰ্তন হৈ গ'ল। নতুন এটা সময় আহি গ'ল। এই সময় হ'ল কলিকাল। বোলে কলিকালত জীৱ কেইদিনীয়া? কলিকালত জীৱ 7 দিনীয়া। সপ্তাহৰ বাৰ 7টা আমি ৰোটেশ্যনহে কৰি আছো চক্ৰটোত। এই 7টা দিনক অতিক্ৰম কৰি আমি কোনো 8 নম্বৰ দিনটোলৈ যাব পৰা নাই। ভাগৱতৰ 10ম স্কন্ধত কৃষ্ণ জন্ম কৰ্মলীলাৰ ৰহস্য তত্ত্ব। কৃষ্ণৰ ককাক কোন? ককাক হ'ল উগ্ৰসেন। এই জগতত ককাক এজনেই আছে, যিজনৰ মৃত্যু নাই, সেইজন হ'ল উগ্ৰ। উগ্ৰ মানে ধৰ্ম, ধৰ্ম মানে আত্মা, আত্মা মানে পৰমাত্মা। পৰমাত্মাৰ পৰাই জগতৰ প্ৰতিটো বস্তুৰ উৎপত্তি হৈছে। এই পৰমাত্মাৰ পৰম তত্ত্বক যি নেজানে সেইজন হ'ল কংস। বোলে কি? তোমাক মই এতিয়া বন্দীশালত ভৰাই দিম। কি কৰিলে? প্ৰতীক ৰূপত উগ্ৰসেনক বন্দীশালত ভৰালে। আৰু কি হ'ল? এই কংসৰাই নিজেই সিংহাসনত বহি ল'লে। মানে এই কংস হ'ল আমাৰ ৰজগুণ আৰু তমগুণ।
ৰজগুণত দেহ, তমগুণত ক্ৰোধ আৰু অহংকাৰ, এই দুটা বিকাৰ। এইটো কাৰণে দশম স্কন্ধৰ তত্ত্বখিনি আমাৰ দেহ তত্ত্বৰ দ্বাৰা আমি ভালদৰে বুজিবলৈ যত্ন কৰিব লাগিব। সেইটো কাৰণে মাধৱ মহাপুৰুষে আমাক কি বুলি কৈছে, এই ৰজগুণৰ তমগুণৰ বিকাৰটোৰ পৰা আমি যদি মুক্ত হ'বলৈ হয়, আমাৰ স্বভাৱ আৰু আচৰণ শুদ্ধ সাত্বিক হ'ব লাগিব। আমাৰ গুণবিলাক ৰজগুণ তমগুণক অতিক্ৰম কৰি দৈবিক গুণযুক্ত হ'ব লাগিব। তেতিয়া কি হ'ব, আমি তেতিয়া কংসৰ কাৰাগাৰৰ পৰা মুক্ত হ'ব পাৰিম। হে ৰজগুণতম গুণময় বিত্ৰী ও কেৱল আসুৰী ভাৱ, এ শুদ্ধ সতবিত্ৰী দেৱৰ সম্পত্তি, অলয়া ভজা কৃষ্ণ ৰজগুণ তমু গুণময় বৃত্তি কেৱল আসুৰী ভাৱ, এয়া কংস। সত্য শুদ্ধ বৃত্তি এয়া কি, এয়া বসুদেৱ। দেৱৰ সম্পত্তি এয়া দৈৱকী। লয়া ভজা কৃষ্ণ পাও, দশম তত্ত্বটো কৃষ্ণৰ জন্মৰ ৰহস্য তত্ত্ব। মাধৱ মহাপুৰুষে এজোকা ঘোষাত দিব বিচাৰিছে আমাক, হয়নে? আমাৰ এই দেহ থকালৈকে আমি ৰজগুণী, অৰ্থাৎ দেহৰ যিকেইটা ধৰ্ম, এই ধৰ্মকেইটা আমাৰ লগত সদায় থাকিব। কিন্তু এই দেহৰ ধৰ্মক অতিক্ৰম কৰি আত্মা ঈশ্বৰৰ শুদ্ধ ধৰ্মৰ ফালে আমি যদি যাবলৈ হয়, তেতিয়াহ'লে মহাভাৰতৰ পৰা আনিব লাগিব ন্যায়, নীতি আৰু সদাচাৰ। গীতাৰ পৰা আনিব লাগিব কি, হে অৰ্জুন, এক ঐক্যহীনী নাৰায়ণী সেনা নালাগে, অস্ত্ৰ শস্ত্ৰ নালাগে, আমাৰ সামৰ্থ্য কেৱল কৃষ্ণ। কোনো অস্ত্ৰৰ প্ৰয়োজন নাই। যদি কৃষ্ণক পাই যোৱা তেতিয়াহ'লে জয় পৰাজয়ৰ প্ৰয়োজন নাই। বোলে কি, সকলোৰে মালিক হ'ল কৃষ্ণ। এইটো কাৰণে কৃষ্ণৰ শৰণ তত্ত্ব গীতা। এই কৃষ্ণৰ শৰণাপন্ন অৰ্জুনে আচল ঈশ্বৰ তত্ত্বটো কাক দিলে, তেওঁ নাতিক দিছে পৰীক্ষিতক। বোলে কি, তুমি গংগাৰ পাৰত গৈ ব্যাসনন্দন শুকৰ মুখপদ্মে এই অমৃতময় ভাগৱত শ্ৰৱণ কৰিবা। গতিকে আমি যদি চাওঁ, আমি ভাগৱত কথা শ্ৰৱণ কীৰ্তন কৰিবৰ কাৰণে এই ঈশ্বৰে আমাক নৰ কৰি এই পৃথিৱীলৈ আনিছিলে। যদি পৰীক্ষিতৰ দৰে পাণ্ডৱৰ পবিত্ৰ নাতিয়ে গংগাৰ পাৰত যদি ভাগৱত কথা শ্ৰৱণ কৰিহে জীৱনৰ অন্তিম ঈশ্বৰ তত্ত্বৰ লগত এক হ'ব পাৰে, আমি সাধাৰণ প্ৰজা, আমি অতি সাধাৰণ মানুহ। গতিকে আমাৰ আৰু নিস্তাৰ নাই। দশম স্কন্ধ আত্মা অগ্নি উগ্ৰসেন, দেহ ৰজগুণ তমগুণ কংস, মনৰ বৃত্তি শুদ্ধ সাত্বিক বসুদেৱ। সেইটো কাৰণে বসুদেৱ কি, সত্যবান, ন্যায়, নিষ্ঠা আৰু ভক্তিপৰায়ণ। যেতিয়া প্ৰথম পুত্ৰ কীৰ্তিমানক নি কংসৰ কোলাত যেতিয়া বসুদেৱে তুলি দিলে, তেতিয়া কংসই কান্দিছে। কি বুলি কান্দিছে, যে মই এজন সফল ব্যক্তিক মোৰ ভগ্নীক অৰ্পণ কৰিছিলোঁ। কোন সফল ব্যক্তি, যে মোৰ এই জোঁৱাই বসুদেৱ। যে তুমি ইমান সত্যনিষ্ঠ, তুমি ইমান শ্ৰদ্ধাৱান আৰু তুমি ইমান ধৰ্মশীল, যে তুমি এই পুত্ৰটোৰ প্ৰতি মোহ নকৰি তুমি মোক ঘাতকৰ হাততে পুত্ৰটো তুলি দিছা। এনেকুৱা শ্ৰেষ্ঠ পুৰুষ জগতত কেইজন আছে? আৰু কংসই কি কৰিলে, হাঁহি হাঁহি পুত্ৰটো ঘূৰাই দিছে। কাক? বসুদেৱ। আৰু বসুদেৱে কৈছে যে এই কংস দুৰ্জন দুৰাশয়, ই যিটো কৰিম বুলি কয় সেইটো নকৰে, যিটো নকৰোঁ বুলি কয় সেইটো কৰে। ই ইয়াক মাৰিম বুলি নকলে, নেমাৰো বুলি ক'লে, কিন্তু ই ইয়াক মাৰিব। অসন্তজনৰ স্বভাৱ দেখুৱাইছে। অসন্তজনৰ বাক্য সুৰক্ষিত নহয়। বোলে কিয়? তেওঁৰ স্বভাৱ চঞ্চল। বসুদেৱক ক'লে, অষ্টম পুত্ৰৰ হাততে মোৰ মৃত্যু আছে, এই পুত্ৰটোৰ হাতত মোৰ মৃত্যু নাই, তুমি ইয়াক লৈ যোৱা।
বসুদেৱে ঘূৰাই লৈ যাওঁতে মনত ভাবি গৈছে যে ইটো মৰিবই বোলে কিয় ইটো দুৰ্জন ইটো কংস দুৰাশয় ই যিটো কৰিম বুলি কয় সেইটো নকৰে যিটো নকৰোঁ বুলি কৈছে সেইটোকে কৰিব হয়নে বাৰু গতিকে আমি যাতে দুৰাশয় নহওঁ আমি কি হ'ব পাৰোঁ আমি যাতে ভগৱত চিন্তনৰ গৰাকী হ'ব পাৰোঁ ঈশ্বৰ চিন্তনৰ গৰাকী হ'ব পাৰোঁ দশম স্কন্ধত সেইটো কাৰণে কি বুলি ক'লে এই কংসে বোলে বসুদেৱ কিনবৈ নখালি ও এৰি দিলা পুত্ৰ কহয় তকপ পালি যে তুমি পুত্ৰটোক ৰাখিব বিচৰা নাই কি ৰাখিব বিচাৰিছা সত্যক ৰাখিব বিচাৰিছা ধৰ্মৰ পথ চাৰিটা হয়নে প্ৰথম পথটো কি প্ৰথম পথটো হ'ল তপ তপ মানে কি ও তিনিটা তাপ এই তিনিটা তাপত তাপিত হ'বলৈ আমি জীৱ হৈ আহিছোঁ সেইটো কাৰণে ধৰ্মৰ প্ৰথম পথটো হ'ল তপ দ্বিতীয় পথটো হ'ল কুচিতা বোলে কি এই তাপে পুৰি পুৰি তোমাক শুদ্ধ কৰিব সেইটো কাৰণে ভকতৰ কষ্ট বোলে অভকতৰ দুখ কম হয়নে বাৰু জীৱটোক শুদ্ধ কৰিবৰ কাৰণে সোণক পুৰাৰ নিচিনাকে ইয়াক দুখ চান্দান বিষাদৰ ভগৱন্ত কৃষ্ণৰ সেই বৈভৱবিলাকেৰে সৈতে তাক পুৰিব লাগিব সেইটো কাৰণে অগ্নিৰ আহুতি দি কি কৰি দেখুৱাইছিলে দাপৰ যুগত তেতা যুগত যজ্ঞ কৰি দেখাইছিলে হয়নে বাৰু এই যজ্ঞ আমাৰ জীৱন যজ্ঞ এই জীৱন যজ্ঞত মালিক কোন মালিক হ'লে ৰাম সেইটো কাৰণে মৰ্যাদা পুৰুষ হৈ তেতা যুগত ৰাম আহিছে ৰামে কি কৰি দেখাইছে ৰামে অযোধ্যাত ৰজাৰ আসনত বহি দেখুৱাই দিয়া নাই বোলে কি মই বনবাসী মাতৃ কৈকেয়ীৰ মুখৰ পৰা তেওঁ বাক্যৰে সৈতে বনবাস কৰি দেখাইছে হয়নে জীৱবিলাক বন্দী হৈ আছে ক'ত এই দেহ তত্ত্বত এই দেহ তত্ত্বৰ বিকাৰৰ পৰা জীৱক মুক্ত কৰিব লাগিব ক'লৈ এই ভৱ অৰণ্যখনত ঈশ্বৰ তত্ত্বক দৰ্শন কৰাবৰ কাৰণে এইটো কাৰণে আমি যদি লীলা পুৰুষৰ লীলাবিলাক চাওঁ তেতিয়া বুজিম আমাৰ জীৱনৰ দুখ কষ্ট তেওঁলোকৰ তুলনাত বহুত কম বহুদেৱ কৃষ্ণৰ পিতৃ প্ৰথম 6টা সন্তানক কংসৰ হাতত তুলি দিব লগা হৈছে ইমান কষ্ট হয়নে বাৰু এই জীৱটোৰ এদিন নিজৰ প্ৰতিও মোহ নাইকিয়া হ'ব লাগিব এই জীৱৰ প্ৰতিও যিদিনাখনলৈকে মোহ নাইকিয়া নহ'ব তেতিয়ালৈকে জীৱৰ মুখ্য লাভ নহয় ঈশ্বৰ প্ৰাপ্তি নহয় এইটো কাৰণে ভাগৱত শাস্ত্ৰত দ্বাদশ স্কন্ধত পৰীক্ষিতৰ কি লাভ হৈ গ'ল ব্ৰহ্মজ্ঞান লাভ মৃত্যুক হাত বাউলি মাতিব পৰা হ'ল গুৰু ভগৱান শুকদেৱক পৰীক্ষিতে কি বুলি ক'লে যে পৰীক্ষিতে শুকদেৱক কি বুলি কৈছে যে হে গুৰুজন বোলে কি আপুনি নিৰাকাৰ আপোনাৰ কোনো আকাৰ নাই মোক কৃপা কৰিবৰ কাৰণে আপুনি দেহী হৈ দেখাইছিলে আপুনি এটা অন্তৰ্নিহিত হওক মানে কি আপুনি এটা অদৃশ্য হৈ দিয়ক গুৰুৰ কোনো আকাৰ নাথাকে গুৰুৰ কি গুৰুজন হ'ল আত্মা গুৰুজন নিৰাকাৰ গুৰুজনক কোনেও ধৰিব নোৱাৰে বান্ধিব নোৱাৰে চুব নোৱাৰে গুৰুক মাত্ৰ মস্তকত থাকি উপাসনা কৰিব পাৰে সেইটো কাৰণে আত্মা ঈশ্বৰ গুৰুৰূপ হৈ সুখ আহিল এই সুখ আৰু কৃষ্ণৰ মাজত একো পাৰ্থক্য নাই হয়নে কিয় পাৰ্থক্য নাই অগ্নিৰ জুই চলা কাঠিৰ মাজত থকা আৰু চাকি গছত জ্বলি থকা কিবা পাৰ্থক্য আছে জানো কেইটামান ফিৰিঙনি লগ হ'লে খাণ্ডৱন দহন হৈ যাব হয়নে বাৰু অগ্নিৰ যিদৰে সৰু বৰ নাই ঠিক সেইদৰে গুৰু শিষ্যৰ শুদ্ধ পৰম্পৰাৰ কোনো ভেদ নাই ভাগৱতৰ দশম স্কন্ধত আত্মা অগ্নি ঈশ্বৰ হৈ পৰমাত্মা ৰাম কৃষ্ণ হৈ দৈৱকী নন্দন কৃষ্ণই কি কৰিছে নিজৰ দিয়া বাক্য ৰাখি লীলা কৰি দেখাইছে এইটো কাৰণে ঈশ্বৰীয় লীলাবিলাক আমি শ্ৰৱণ কীৰ্তন আৰু যদি মনন কৰোঁ এই আমাৰ লগত ঈশ্বৰে দি পঠিওৱা এই তিনি গুণময় যিবিলাক বৃত্তি আছে এই বৃত্তিবিলাক শুদ্ধ হ'ব
এইটো কাৰণে বৃত্তিৰ শুদ্ধতাৰ কাৰণে বসুদেৱ, ভক্তিৰ শুদ্ধতাৰ কাৰণে দৈৱকী, আৰু প্ৰাপ্ত হ'ব কি? প্ৰাপ্ত হ'ব পুত্ৰ ৰূপত কৃষ্ণ। এই কৃষ্ণ কি? এই কৃষ্ণ হ'ল পৰমাত্মা। ভগৱান কৃষ্ণই যেতিয়া অৰ্জুনক গীতা কৈ আছিল, সঞ্জয়ে দিব্য দৃষ্টিৰে চাই আছিল আৰু ধৃতৰাষ্ট্ৰক কৈছে, হে ৰাজন, হে ৰাজন, আচৰিত কথা, বোলে কি? কৃষ্ণৰ অনন্য ৰূপ। ধৃতৰাষ্ট্ৰই সুধিছে, তুমি কি ৰূপ প্ৰত্যক্ষ কৰিছা? বোলে কৃষ্ণ এইবাৰ গীতাৰ বাণীৰ ৰূপত অৰ্জুনৰ দৃষ্টিৰ আগত প্ৰত্যক্ষ হৈছে। কৃষ্ণ দেহৰ পৰা অন্তৰ্নিহিত হৈ গীতাৰ শ্লোকৰ বাণীৰ মাজত তেওঁ বিৰাজমান হৈ গৈছে। এতিয়া কি বুলি কৈছে? এইখন যুদ্ধত অৰ্জুন আৰু পাণ্ডৱৰে জয় হ'ব। বোলে কি? আকাৰ শূন্য নিৰাকাৰ কৃষ্ণ অৰ্জুনৰ আগত দেহধাৰী হৈ দেখা দিছে আৰু গীতাৰ বাণী হৈ দেখা দিছে। য'ত ভগৱান কৃষ্ণ আছে তাত কেতিয়াও পৰাজয় হ'ব নোৱাৰে। এতিয়া ধৃতৰাষ্ট্ৰই কৌশল কৰি সঞ্জয়ৰ আগত আক্ষেপ কৰিছে। কি বুলি আক্ষেপ কৰিছে? এই কৃষ্ণই মিছা প্ৰতিজ্ঞা কৰিলে। ধৃতৰাষ্ট্ৰই কৈছে, বোলে কি মিছা প্ৰতিজ্ঞা কৰিলে? ইয়াৰ প্ৰতিজ্ঞাটোৱে মিছা, আভুৱা ভৰা। বোলে কি? বোলে ই অস্ত্ৰ নধৰো বুলি প্ৰতিজ্ঞা কৰিব নালাগিছিলে। কৃষ্ণই অস্ত্ৰ নধৰো বুলি প্ৰতিজ্ঞা কৰিব নালাগিছিলে। ধৃতৰাষ্ট্ৰই কৈছে, বোলে কি? বোলে ই বাক্য নাৰাখো বুলি প্ৰতিজ্ঞা কৰিব লাগিছিলে। ই বাক্য নাৰাখো বুলি প্ৰতিজ্ঞা কৰিব লাগিছিলে, অস্ত্ৰ নধৰো বুলি প্ৰতিজ্ঞা কৰিব নালাগে। বোলে কি? কৃষ্ণৰ বাক্যত যি আছে, অস্ত্ৰ শস্ত্ৰ সামৰ্থ্য শক্তি সমস্ত তত্ত্ব ভগৱান কৃষ্ণৰ বাক্যতেই বিৰাজমান হৈ আছে। গতিকে ধৃতৰাষ্ট্ৰৰ বানপন্থ ভাগৱতৰ প্ৰথম স্কন্ধত কোনে কৰাইছে? বিদুৰে কৰাইছে। ধৃতৰাষ্ট্ৰৰ পুত্ৰকেইটাৰ ইমান মুহত থকা স্বত্তেও মুখ্য সাধনৰ তত্ত্বলে এই বিদুৰ দৰে শুদ্ধ জীৱইনো হাতত ধৰি কিয় লৈ গ'ল বানপন্তলে? হয়নে? আমাক দেখাইছে। কি দেখাইছে? যে ঈশ্বৰ তত্ত্বৰ যদি ভাগ প্ৰত্যক্ষ বা পৰোক্ষভাৱে কোনোবা জীৱই যদি পায়, তেতিয়াহ'লে সি কেতিয়াও বদ্ধ জীৱ হৈ থাকিব নেলাগে। সেইটো কাৰণে ধৃতৰাষ্ট্ৰ আৰু গান্ধাৰীক ভাগৱতৰ প্ৰথম স্কন্ধত কি কৰি দেখুওৱা হৈছে? বিদুৰৰ দ্বাৰা মুখ্য সাধনৰ বানপন্থলৈ নি দেখুওৱা হৈছে। দশম স্কন্ধ জন্ম মৃত্যু জৰাহীন জগতৰ হৰি যোগেশ্বৰ কৃষ্ণৰ জন্ম কৰ্ম লীলাৰ তত্ত্ব। ভগৱান কৃষ্ণই লীলা পুৰুষ হৈ লীলা কৰি দেখাইছে। বোলে কি? তোমাক জীৱ কৰি আনিলো, তোমাৰ জিভাত মই এজনী ৰাক্ষসী বহুৱাই দিলো। এই জিভাত বহুৱাই দিয়া ৰাক্ষসীগৰাকীৰ নামটো কি? পুতনা। খাই থাকিলেও পেট নভৰে, হয়নে? যিমান পোৱা যায় সিমানে তৃষ্ণা বাঢ়ি যায়। এই তৃষ্ণা হ'ল পুতনা, দেখাত সুন্দৰী। যেতিয়া কৰ্ম কৰে তেতিয়া কি হয়? ৰাক্ষসী হৈ পৰে। যদি আমাৰ চিন্তন শুদ্ধ নহয়, যদি আমাৰ ভাৱ শুদ্ধ নহয়, যদি আমাৰ ঈশ্বৰৰ উপাসনা নহয়, আমাৰ লগত এগৰাকী পুতনা সদায় থাকিব। কিহৰ কাৰণে? এই বিষ দিবৰ কাৰণে। আনক হিংসা কৰা, আনক অনিষ্ট কৰা, আনক কটু বাক্য প্ৰয়োগ কৰা, আনৰ লগত কোনোদিন সদ্ভাৱলৈ নহা। এইজনী ৰাক্ষসী পুতনা আমাৰ লগত আছেনে নাই এবাৰ ভালদৰে চাবচোন। নিশ্চয় আছে, হয়নে? আমাৰ মনৰ মাজত থকা বিকাৰৰূপী পুতনাবিলাকক ভাগৱতৰ দশম স্কন্ধত ভগৱান কৃষ্ণই শিশু অৱস্থাতে চেতনা শোষণ কৰি কি কৰিছে? বধ কৰি লৈছে। নহ'লে কৃষ্ণৰ লীলা নহ'ব। এই কৃষ্ণ কথা একান্তভাৱে শ্ৰৱণ কৰিব নোৱাৰিব। এই কৃষ্ণৰ অমৃত একান্তভাৱে পান কৰিব নোৱাৰিব। বোলে কি? এই ৰাক্ষসীজনীক মই প্ৰথমতে বধ কৰি ল'ব লাগিব। পুতনা ৰাক্ষসী। ভাগৱতৰ দশম স্কন্ধত প্ৰথম বধ হৈছে। যেতিয়ালৈকে পুতনা বধ নহয় তেতিয়ালৈকে কৃষ্ণৰ লীলা আৰম্ভ নহয়, হয়নে? গতিকে আমাৰ লগত থকা আটাইতকৈ ডাঙৰ শত্ৰু হ'ল আমাৰ লোভ। যেতিয়ালৈকে আমাৰ লোভ সম্বৰণ নহ'ব তেতিয়ালৈকে আমাৰ জীৱনত সৎকৰ্ম নহ'ব। আমি লোভত পৰি আনৰ সম্পত্তি চুৰ কৰিবলৈ কুণ্ঠাবোধ নকৰোঁ। লোভত পৰি আনৰ সীমা ঠেলিবলৈও কুণ্ঠাবোধ নকৰোঁ। লোভত পৰি আমি বেলেগৰ অনিষ্ট কৰিবলৈও অকণো চিন্তা নকৰোঁ। এইটো কাৰণে লোভ আমাৰ লগত থকা পুতনা ৰাক্ষসী।
যদি আমি বাস্তৱ দৃষ্টিৰে চাওঁ। এই পুতনাৰূপী লোভক আমি যেতিয়ালৈকে আমাৰ পৰা বিদায় দিব নোৱাৰিম তেতিয়ালৈকে আমাৰ নিষ্ঠা নাই। এইটো কাৰণে আমাৰ লগত থকা দ্বিতীয়জন শত্ৰু নামটো কি? চক্ৰবাদ। শিশু হৈ থাকোঁতেই কৃষ্ণই বধ কৰিছে, হয়নে? যৌৱন প্ৰাপ্ত হলে কৃষ্ণই কি কৰে? যৌৱনৰ আৰম্ভণি হোৱাৰ লগে লগে এই কৃষ্ণই ৰাক্ষসবিলাকক বধ নকৰে। কি কৰিব? আনন্দধাম বৃন্দাবনত গোপীসকলৰ লগত ৰাস ক্ৰিয়া কৰিব। গতিকে আমি সৰু হৈ থাকোঁতে, আমি শিশু অৱস্থাৰ পৰা অকণমান যৌৱনৰ ফালে গতিশীল হৈ থাকোঁতেই আমাৰ লোভটো সম্বৰণ হ'ব লাগিব। এই লোভে আমালৈ কি আনিব? এই চক্ৰবাদ আনিব। এই চক্ৰবাদ মানে হ'ল জীৱনৰ যান্ত্ৰণা, দুখ, কষ্ট, বিষাদ এইবিলাক। কিয়? লোভত পৰি যদি যি টি খাই দিয়া যায়, লোভ ব্যাধি আহি যাব। লোভত পৰি যদি আনৰ অনিষ্ট কৰি দিয়া যায়, তেতিয়াহ'লে জীৱনৰ বদনামবিলাক আহি যাব। সেইটো কাৰণে চক্ৰবাদক ভগৱান কৃষ্ণই কি কৰিছিলে? কেশত ধৰি আকাশলৈ নি গলটো চেপি বধ কৰিছিলে। এই বেয়া বুদ্ধিবিলাকক, বেয়া চিন্তনবিলাকক, বেয়া ভাৱবিলাকক কি কৰিব লাগিব? গলত চেপি বধ কৰিব লাগিব। বোলে কি? এইবিলাক মোৰ ওচৰলৈ নাহিবি। অঘাসুৰ। অঘাসুৰ এটা কি? অজগৰ সাপ। এই অঘ মানে পাপ। এই অজগৰ ৰূপী পাপে আমাকে গিলি আছে। এই পাপৰূপী অজগৰক বধ ভগৱান কৃষ্ণইহে কৰিব পাৰিব। বেলেগে পাপক কেতিয়াও বধ কৰিব নোৱাৰে। এই অঘাসুৰে এখন মুখ ভূমিত ৰাখিছে, ইখন মুখ আকাশত ৰাখিছে। মুখ নে সেইটো কি ধৰিবই পৰা নাই গোপবালকসকলে। সকলোৱে খেলি খেলি ভিতৰত সোমাই গৈ আছে। গোপবালকবিলাক আমাৰ দশ ইন্দ্ৰিয়। এই দশ ইন্দ্ৰিয়বিলাকে খেলি খেলি পাপৰ মুখলৈ সোমাই গৈ থাকে। এইটো কাৰণে অঘাসুৰে কি কৰিছে? অঘাসুৰে পৰ্বত সমান মুখখন মেলি বেণ্ট বাই পেটটো বহল কৰি মেলি পেলাই কি কৰিছে? পৰি আছে। এই অঘাসুৰ হ'ল আমাৰ জীৱনৰ পাপবিলাক। পাপ যিমানে কৰা যায় সিমানে ভাল লাগে। পাপ যিমানে কৰা যায় সিমানে পৰিমাণ বাঢ়ি যায়। এটা মিছাক ঢাকিবৰ কাৰণে আকৌ 10টামান মিছাৰ আশ্ৰয় ল'ব লগা হয়। গতিকে এই অঘাসুৰৰ ভিতৰত কাক সোমোৱাব লাগিব? কৃষ্ণক সোমোৱাব লাগিব। অঘ মানে পাপ, কৃষ্ণ মানে পুণ্য। যেতিয়ালৈকে পাপৰ ঠাইত পুণ্যক বহুৱাই দিব পৰা নাযাব তেতিয়ালৈকে আমাৰ জীৱনৰ অঘাসুৰজন বিনাশ নহ'ব। ভগৱান কৃষ্ণই জন্ম হৈ এই দুষ্ট অশান্ত বস্তুবিলাকক প্ৰথমতে বিনাশ কৰি ল'ব বিচাৰিছে। বোলে কি? দশমত ভগৱান কৃষ্ণৰ 33 অধ্যায়ৰ পৰা 35 নম্বৰ অধ্যায়, 28 অধ্যায়ৰ পৰা 33 অধ্যায়লৈকে কি হ'ব? ৰাস ক্ৰিয়া হ'ব। জীৱনৰ যিখিনি ৰস, এই জীৱনৰ ৰসময় যিটো তত্ত্ব, এই তত্ত্বটোৰ লগত আমি যেতিয়ালৈকে এক হৈ নৃত্য কৰিব নোৱাৰিম তেতিয়ালৈকে ৰাস বুজি নাপাম। ৰাস যি কৰে সেইজন ভগৱান কৃষ্ণ। সেইটো কাৰণে শৰতৰ পূৰ্ণিমাত ৰাস হৈ গৈছে। বাঁহী বাজিছে গোটেই ৰাতি, হয়নে? গোপী আৰু কৃষ্ণৰ ভাও লৈ সকলোৱে নৃত্য কৰি আনন্দত এক হৈ গৈছে, হয়নে নহয়? পুতনাই নাচিছে, খিলখিলকে হাঁহিছে, হয়নে? আমাৰ লোভবিলাকে সদায় হাঁহি থাকে। কিবা এটা পাবৰ কাৰণে, কিবা এটা খাবৰ কাৰণে, আনক ঠগগামি কৰি হ'লেও কিবা এটা ল'বৰ কাৰণে। সেইটো কাৰণে পুতনা ইমান কুৎসিত। এই কুৎসিত পুতনাজনীক আমি কি কৰিব লাগিব? কৃষ্ণৰ দ্বাৰা বিনাশ কৰিব লাগিব। বাস্তৱ ঈশ্বৰ তত্ত্ব কৃষ্ণ কি? কিহহেন শব্দ। কি শব্দ? ব্ৰহ্মময় ঈশ্বৰৰ তত্ত্ব। বোলে কি? এই তোমাৰ যিটো কায়, এই কায়টো কৃষ্ণৰ তোমাৰ নহয়। বোলে কিয়? পঞ্চভূতেৰে সৈতে 16 কলা ভগৱান কৃষ্ণ নিজে। এই 16 কলাৰ তত্ত্বৰে তোমাৰ দেহ তত্ত্ব, আত্মা তত্ত্ব, ঈশ্বৰ তত্ত্ব, জীৱৰ তত্ত্ব এই সমস্তখিনি প্ৰকাশ হৈ আছে। সেইটো কাৰণে এখন উপনিষদ আছে, নামটো কি? প্ৰশ্নোপনিষদ। প্ৰশ্নোপনিষদত কি কৰিছে? 6টা প্ৰশ্ন সুধিছে 6জন ঋষিয়ে। কাক? পিপ্পলাত ঋষি।
এই পিপ্পলাদ ঋষিক যি 6টা প্ৰশ্ন সুধিছে তাৰ এটা প্ৰশ্নত আছিলে বোলে কি এই জীৱবিলাক ক'ৰ পৰা আহে আৰু ক'লৈ যায় ভাগৱতৰ 3য় স্কন্ধত সৃষ্টি ৰহস্য আমাক এই জীৱৰ তত্ত্বৰ কথাটো আমাক ধুনীয়াকে বুজাইছে এইটো কাৰণে ভাগৱত আমি এদিন শ্ৰৱণ কৰিলে আমি ঈশ্বৰ তত্ত্বৰ আনন্দ পৰিপূৰ্ণকে পাব নোৱাৰিম পাণ্ডৱৰ নদী পৰীক্ষিতে গংগাৰ পাৰত নিৰৱচ্ছিন্নভাৱে 7 দিন ভাগৱত শ্ৰৱণ কৰিছে গতিকে জীৱনৰ প্ৰতিটো দিনতেই 22.5 মিনিট সময় হয় ভাগৱত কীৰ্তন হ'ব লাগিব নহয় ভাগৱত শ্ৰৱণ হ'ব লাগিব সপ্তাহৰ 7টা দিনেই আমাৰ 8 নম্বৰ দিনটোত আমি কোনো বাছি নাথাকো হয়নে অষ্টম পুত্ৰ হল দৈৱকী নন্দন কৃষ্ণ অষ্টম পুত্ৰ হল গংগাৰ পুত্ৰ ভীষ্ম ভীষ্ম 550 বছৰতকৈ বেছি দিন থাকিলে আৰু কৃষ্ণ বৈকুণ্ঠ প্ৰয়াণ হোৱাৰ আগে আগে কি কৰিছে ভীষ্মক মুখ্যম তত্ত্বৰ যোগেদি এক কৃষ্ণক দিন ন্যায় হৈছে এইটো কাৰণে জন্মৰ জীৱৰ জন্ম মৃত্যুৰ যি চক্ৰ এই চক্ৰলৈ জীৱ আহিলে জন্ম মৃত্যুৰ আয়াজাত চক্ৰৰ পৰা এই পৰীক্ষিত তুমি পাণ্ডৱৰ পুণ্যময় নাতি কেনেদৰে কৃষ্ণ তত্ত্বত এক হৈ উদ্ধাৰ হ'ব এই পদটো আমাক কিহে দেখাইছে বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰই দেখাইছে উগ্ৰ আমাৰ আত্মা উগ্ৰসেন হ'ল ধৰ্ম যেতিয়া কংসক বধ কৰিলে কৃষ্ণ ৰজা হৈছিলে জানো কংসক বধ কৰাৰ পাছত কৃষ্ণ ৰজা হোৱা নাইতো কংসক বধ কৰাৰ পাছত ভগৱান কৃষ্ণ আৰু বলৰামে ককা উগ্ৰসেনক হাত জোৰ কৰি প্ৰাৰ্থনা কৰিছে হে ককা তুমিতো ভাবিয়ে লৈছিলা বোলে কি ঐ এই কংস যেতিয়া আহি গ'ল মই আৰু বন্দী হৈয়ে থাকিব লাগিব হয়নে ঐ মই এই কৃষ্ণই এই কংসক বধ কৰিলো বোলে কি ঐ এতিয়া তুমি ৰজা হ'ব লাগিব কাক ৰজা বাজিলে উগ্ৰসেনক ৰজা বাজিলে সদায় ৰজা আত্মা সদায় ৰজা পৰমাত্মা আত্মা আৰু পৰমাত্মাত যদি আমাৰ আশ্ৰয় নহয় তেতিয়াহ'লে কংস ৰজাই আমাক কি কৰিব ঐ হাতে ভৰিয়ে জিঞ্জিৰি লগাই কাৰাগাৰত বন্দী কৰি দিব দশম স্কন্ধ কৃষ্ণৰ জন্ম কৰ্মৰ ৰহস্য তত্ত্বৰে আমাক বুজাব বিচৰা হৈছে যে যি বাক্য দিয়া যায় সেই বাক্যক সত্য হিচাপে ৰাখিবলৈ আমি এই জীৱন্ত কালত যত্ন কৰিব লাগে এইটো কাৰণে পিতামহ ভীষ্ম এজন বৈষ্ণৱ এই বৈষ্ণৱজনৰ যোগেদি ভগৱান কৃষ্ণই কেইটামান কাৰ্য কৰি দেখাইছে প্ৰথম কাৰ্য বোলে কি ভীষ্মই যি বাক্য দিব কেতিয়াও ঘূৰাই নলয় ভীষ্মই দিয়া বাক্য কেতিয়াও ঘূৰাই নলয় এইটো কাৰণে বিহন তত্ত্ব হয়নে এইটো কাৰণে তেওঁ সদায় ব্ৰহ্মচাৰী হৈ থাকিলে কিয় বাক্য দি ঘূৰাই নোলোৱাটো বা উঠাই নোলোৱাটো এইটো ব্ৰহ্মচৰ্যৰ আচৰণ বিয়া নপতাটো ব্ৰহ্মচৰ্য নহয় বাক্য ভংগ হ'বলৈ নিদিয়াটো আচল ব্ৰহ্মচৰ্য কি বাক্য সত্য বাক্য এইটো কাৰণে আমি ভীষ্ম হ'ব নোৱাৰোঁ আমি বৈষ্ণৱ হ'ব নোৱাৰোঁ কিন্তু বৈষ্ণৱজনৰ আমি চৰণৰ সেৱক হ'ব পাৰোঁ হয়নে তেওঁ যি ভক্তিৰ পথ অনুসৰণ কৰিছিলে আমি যাতে সেই পথটো অনুসৰণ কৰোঁ বোলে কি কাৰোবাক যদি আমি কিবা সহায় কৰিম বুলি অনিষ্ট নকৰোঁ বুলি অপকাৰ নকৰোঁ বুলি আমি যদি বাক্য দি দিছোঁ তেতিয়াহ'লে সেই বাক্য আমি কেতিয়াও ভংগ হ'বলৈ দিব নেলাগে ভাগৱতৰ প্ৰথম স্কন্ধত ভীষ্মৰ মুখ্যম তত্ত্ব ভীষ্মই বাক্য প্ৰথম কাক দিছিলে পিতৃক দিয়া নাছিলে প্ৰথম ভীষ্মই বাক্য দিছিলে ধীবৰক কাক সত্যৱতীৰ পিতৃক কি বুলি বাক্য দিছিলে বোলে মাতা কৰি হেৰিবলৈ আহিছিলোঁ আৰু তুমি মোক যি বিচাৰিবা মই তাকেই দিম প্ৰথম চিহ্ন কৰি ল'লে কি তেওঁ জীৱনৰ আশা আকাংক্ষাবিলাক যে তোমাৰ ল'ৰা ৰজা নহ'লে নহ'ব তুমি বিয়াই কৰিব নোৱাৰিবা হয়নে নহয় শান্তনু কুলনন্দনৰ যোগেদি আমাক অনিষ্টবিলাক আমাৰ অপকাৰবিলাক আমাৰ ক্ষতিবিলাক কেনেদৰে আৰম্ভ হয় এই মহাভাৰতৰ আৰম্ভণিতে দেখাইছে বোলে কি ধীবৰৰ নিজৰ অনিষ্ট নিজেই কৰিলে কি কৰিলে কন্যা বিয়া দিয়াই নাই নাতিটো ৰজা হ'ব লাগিব সেইটো চিন্তা কৰিলে
নাতিটোক ৰজা পাতিবৰ কাৰণে ভীষ্মক বাক্যত বন্দী কৰাই ল'লে, কোনোদিন বিবাহ নকৰাও বুলি। আকৌ সত্যৱতীয়ে কান্দি কান্দি ভীষ্মক কৈছেগে যে আমাৰ বংশ ৰক্ষা নহয়, তুমি বিবাহ কৰোৱা, ইয়াৰ বাহিৰে আৰু বেলেগ উপায় নাই। এতিয়া ভীষ্মই কি বুলি কৈছিলে, তুমি মোক 1000 বাৰ সেৱা কৰিলেও মই তোমাৰ বাক্য ৰাখিব নোৱাৰিম। বোলে কিয়? মই নিজৰ বাক্যত নিজেই বন্দী হৈ আছো। মই যি ব্ৰহ্মচৰ্য ব্ৰত ললো বিবাহ নকৰাও বুলি, মই তোমাৰ পিতৃ মই ধীবৰক যি মই বাক্য দিলো, সেই বাক্যৰ পৰা মই কেতিয়াও বিচলিত হ'ব নোৱাৰো। সেইটো কাৰণে ভীষ্মই আৰু এটা প্ৰতিজ্ঞা কৰিছিলে, কি বুলি? বাক্যৰ প্ৰতিজ্ঞাটো তেওঁ ইমান ভীষণকে কৰি যাব লাগে, মই বিবাহ নকৰাও সঁচা, কিন্তু হস্তিনাপুৰৰ সিংহাসন মই জীৱিত হৈ থকালৈকে সদায় সুৰক্ষিত কৰি ৰাখিম। সঁচা কথা। যিদিনাখনলৈকে ভীষ্ম সৰসজ্জাত পৰা নাই, সেইদিনাখনলৈকে এই যুদ্ধৰ জয় আৰু পৰাজয়ৰ কোনো নিশ্চয়তা হোৱা নাই, হয়নে? গংগাৰ অষ্টম পুত্ৰ হল ভীষ্ম আৰু দৈৱকীৰ অষ্টম পুত্ৰ হল কৃষ্ণ। এজন বৈষ্ণৱ, সিজন বিষ্ণু। এই বৈষ্ণৱ আৰু বিষ্ণুৰ তত্ত্বৰে আমি এই জীৱনৰ জড়তা, অজ্ঞান আৰু অবিদ্যাবিলাকৰ পৰা আমি নিজক মুক্ত কৰি জগতৰ হৰিৰ ঈশ্বৰীয় জ্ঞান বিদ্যা বুদ্ধিৰে সৈতে আমাৰ জীৱনৰ কেনেদৰে উত্তৰণ ঘটাব পাৰিম, এইটো কাৰণে উত্তৰাৰ পুত্ৰকে ভাগৱত কোৱা হৈছে। এই উত্তৰা মানে কি? উত্তৰণ। জীৱৰ উত্তৰণ হ'ব লাগিব, বন্ধনৰ পৰা জীৱক মুক্ত কৰি দিব পাৰিব লাগিব। কিহে মুক্ত কৰিছে? এই ভাগৱত শাস্ত্ৰই মুক্ত কৰিছে। পিতামহ ভীষ্মই বিবাহ যি নকৰাও বুলি ক'লে নকৰালে, আৰু যেতিয়ালৈকে মই জীয়াই থাকিম, হস্তিনাপুৰৰ সিংহাসন সুৰক্ষিত কৰি ৰাখিম, সেয়াই কৰিলে। 9ম দিনা ভগৱান কৃষ্ণই মধ্যম পাণ্ডৱ অৰ্জুনৰ শয়ন কক্ষলৈ গৈ মধ্যৰাতি লগ লৈছে। কাক? অৰ্জুনক। বোলে কি? তুমি এতিয়া পৰমাৰ্থ ত্যাগ কৰিব লাগিব। পৰমাৰ্থ ত্যাগ কৰিব লাগিব। কোনে? পাৰ্থই। যিজনৰ লগত পৰমাৰ্থ থাকে সেইজন পাৰ্থ, যিজনৰ লগত পৰমাৰ্থ নাথাকে সেইজন পাৰ্থ হ'ব নোৱাৰে। আৰু পাৰ্থক গৈ ভগৱান কৃষ্ণই ক'লে যে তুমি কাইলৈ পৰমাৰ্থ ত্যাগ কৰিব লাগিব। বোলে পৰমাৰ্থকটো ত্যাগ কৰিলে মই শিখণ্ডী হৈ যাম। তত্ত্বটো যদি মই তোমাৰ পৰমাৰ্থ ত্যাগ কৰিব লগা হয়, তেতিয়াহ'লে মই শিখণ্ডী হৈ যাম। শিখণ্ডী মানে কি? মই নপুংসক হৈ যাম। বোলে তুমি নপুংসক হ'ব নালাগে, তোমাৰ এই কাইটোক নপুংসক কৰিবা। বোলে কিয়? তুমি দ্ৰুপদ নন্দন শিখণ্ডীক ৰথৰ আগত বহুৱাই ল'বা। দ্ৰুপদ নন্দন শিখণ্ডীক ৰথৰ আগত বহুৱাই ল'বা। বোলে কি? পিতামহ ভীষ্মই বাক্য দিয়া আছে। বোলে কি? যদি শিখণ্ডী ৰূপী নপুংসক যদি কেনেবাকে যুদ্ধৰ সন্মুখত দেখা পায়, তেতিয়াহ'লে পিতামহ ভীষ্মই অস্ত্ৰ নধৰে। কি তত্ত্ব, কি তত্ত্ব মহাভাৰতত লুকাই আছে। পিতামহ ভীষ্মই যে এই শিখণ্ডী ৰূপী নপুংসকক দেখা পোৱাৰ লগে লগে তেওঁ যে যুদ্ধ নকৰা হৈ যাব, কি তত্ত্ব? ভগৱান কৃষ্ণই অৰ্জুনক বুজাই দিলে। বোলে কি? তুমি ত্যাগ কৰিব লাগিব পৰমাৰ্থ, আৰু পিতামহে ৰক্ষা কৰিব লাগিব তেওঁৰ বাক্য। তোমাৰ পৰমাৰ্থতকৈ বেছি শক্তিশালী পিতামহৰ বাক্যটো। যদি পিতামহে বাক্য ঘূৰাই লয়, তেতিয়াহ'লে তেওঁ হাৰি যাব, আৰু যদি তুমি পৰমাৰ্থ ত্যাগ কৰা, তেতিয়াহ'লে তুমি জিকি যাবা। যুদ্ধখনত দুটা শক্তিয়ে ত্যাগ কৰিছে এই জীৱন যুদ্ধত। এটা পৰমাৰ্থিক ঈশ্বৰ তত্ত্ব, আৰু অন্যটো পৰম তত্ত্ব ভগৱান কৃষ্ণৰ বাক্য। এই ভগৱান কৃষ্ণৰ বাক্য যদি ৰক্ষা কৰিবলৈ হয়, তেতিয়াহ'লে আমি আমাৰ নিজৰ পৰমাৰ্থৰ কথা চিন্তা কৰিলে নহ'ব। লৈ গ'ল মধ্যমৰাতি অৰ্জুনক পিতামহ ভীষ্মৰ শয়ন কক্ষলৈ, আৰু কৃষ্ণই যাওঁতে শিকাই নিছে যে তুমি পিতামহক কেৱল এটা কথা ক'লেই হ'ব। বোলে কি? মই তোমাক এটা বস্তু ঘূৰাই দিবলৈ আহিছোঁ। তুমি মাত্ৰ এটা কথা ক'লেই হ'ব, বাকীখিনি মই ক'ম। আৰু যদি তুমি মনত আছে, তেতিয়াহ'লে তুমি নিজে ক'বা। কি কৰিলে? মধ্যমৰাতি কৃষ্ণ আৰু অৰ্জুন গৈ পিতামহৰ শয়ন কক্ষত নখ কৰিলে।
পিতামহ ইমানেই শ্ৰেষ্ঠ বৈষ্ণৱ, ভৰিৰ শব্দতেই গম পাইছা ভগৱান কৃষ্ণ আহিছে বুলি। এজন বৈষ্ণৱৰ বিষ্ণু চিন্তন। ভগৱান কৃষ্ণ গ'লে কি হয়? চন্দন আৰু তুলসীৰ সুগন্ধি প্ৰবাহ হয়। কৃষ্ণ আৰু অৰ্জুন যেতিয়াই গৈছে ভীষ্মৰ নাকত, এই ভগৱান কৃষ্ণৰ চন্দন আৰু তুলসীৰ সুগন্ধ লাগিছে। ভীষ্মক জগাব লগা হোৱা নাই, সাৰ পাই গৈছে। দুৱাৰ মুখত ৰৈ দিয়াৰ লগে লগে পিতামহ ভীষ্মই কৈছে, হে বাসুদেৱ, দুৱাৰ খুলি দিছো, তুমি সোমাই আহা। ভকত আৰু ভগৱান, দুৱাৰ খুলি দিছো, তুমি সোমাই আহা। আৰু অৰ্জুনে কি কৰিছে? পিতামহ ভীষ্মৰ চৰণ চুই সেৱা কৰিছে যে হে পিতামহ, আশীৰ্বাদ কৰিবা। এতিয়া নাতিক কি বুলি কৈছে? উঠা বৎস উঠা, মোৰ দুহাতৰ আশীৰ্বাদ তোমালোকৰ পাণ্ডৱৰ শিৰত সদায় থাকিব। কিন্তু হে পিতামহ, বোলে কি? মই আজি তোমাক এটা বস্তু ঘূৰাই দিবলৈ আহিছো। তা পিতামহে কৈছে, মই তোমাক একো বস্তু দিয়াৰ কথা মোৰ মনত নাই। তা কৃষ্ণই হাঁহি হাঁহি কৈছে যে পিতামহেও স্মৃতি শক্তি হেৰুৱাই পেলাইছে। কৃষ্ণ কি? আত্মা। প্ৰতিটো কথাই তেওঁ স্মৰণ কৰায়। পিতামহেও স্মৃতি শক্তি হেৰুৱাবলৈ আৰম্ভ কৰিছে। যিজনে একো কথাই নাপাহৰে আৰু অৰ্জুনক কিবা এটা দিছিলে, আজি পাহৰি থাকিলে। তেতিয়া পিতামহ ভীষ্মই হাঁহি হাঁহি কৈছে, মনত পৰি গ'ল, মোৰ স্মৰণ হৈ গ'ল, মই তোমাক কি দিছিলো। তেতিয়া অৰ্জুনে কি বুলি ক'লে? যে মই যুদ্ধৰ আগে আগে প্ৰথম দিনাই তোমাৰ চৰণলৈ এপাহ ফুল শৰ হিচাপে নিক্ষেপ কৰি মই তোমাৰ পৰা আশীৰ্বাদ বিচাৰিছিলো, আৰু তুমি মোক দুহাত দাঙি বৰ দিছিলা কি বুলি? হওক যুদ্ধৰ জয়। কিন্তু আজি 9 দিন শেষ হ'ল, আমাৰ জয় হোৱা নাই। গতিকে আমাৰ জয় নহয়, তুমি বাক্যটো ঘূৰাই লোৱা। তেতিয়া পিতামহ ভীষ্মই কৈছে, প্ৰয়োজন হলে মই সৰসজ্জাত শয়ন কৰিম, দুখ যান্ত্ৰণা কষ্টৰ মই বিষাদতেই গোটেই জীৱনটো মই নৰকত ৰাখিম। মই যি বাক্য তোমাক দিছিলো, এই বাক্য মই কেতিয়াও ঘূৰাই নলওঁ। তেতিয়া কৃষ্ণই হাঁহি হাঁহি কৈছে, পিতামহ, তোমাৰ বাক্য ঘূৰাই ল'ব নালাগে, উপায় এটা দিয়া। মই যদি বাক্য ঘূৰাই নলওঁ, পাৰ্থই পৰমাৰ্থ ত্যাগ কৰিব লাগিব। মই মোৰ বাক্য ঘূৰাই নললো আৰু পাৰ্থই পৰমাৰ্থ ত্যাগ কৰক। পৰমাৰ্থনো কোন? পৰমাৰ্থ কৃষ্ণ। কৃষ্ণ যদি প্ৰত্যক্ষ হৈ থাকে, তাত অৰ্থ পৰামৰ্থ ধৰ্ম ধৰ্ম একো বস্তুৱে তাত প্ৰত্যক্ষ নহয়। বোলে কি? কৃষ্ণ হল পৰমাত্মা, কৃষ্ণ হল আনন্দ, কৃষ্ণ হল সত্য শুদ্ধ সচ্চিদানন্দ। পিতামহ ভীষ্মই অৰ্জুনৰ মাজতে কৃষ্ণ আৰু কৃষ্ণৰ মাজতে অৰ্জুনক প্ৰত্যক্ষ হৈছে। এজনৰ মাজৰ পৰা এজনো বিচ্ছিন্ন নহয়, দুইজনে এক তত্ত্ব। এজন যদি জীৱ, অন্যজন শিৱ, এই দুজনৰ কোনো ভেদ নাই। গতিকে মোৰ ঈশ্বৰ দৰ্শন হ'ল, অৰ্জুনৰ আচল পৰিচয় পালো। মই আৰু 10 নম্বৰ দিনা জীয়াই থকাৰ কোনো প্ৰয়োজন নাই। হেৰা অৰ্জুন, বোলে কি? কাইলৈ মই যুদ্ধত অস্ত্ৰ নধৰো। মই কাইলৈ যুদ্ধলৈ যাম, মই বাক্যত বন্দী হৈ আছো, মই সেনাপতিৰ পদত আছো, যুদ্ধলৈ যোৱাটো মই হ'বই লাগিব। কিন্তু মই কাইলৈ যুদ্ধত অস্ত্ৰ নধৰো। মই অস্ত্ৰ নধৰিলেও তুমি মোক অস্ত্ৰৰে সৈতে প্ৰহাৰ কৰিব লাগিব, পাৰিবা? তেতিয়া কৃষ্ণই কৈছে, পাৰিব। অৰ্জুনে কিন্তু কোৱা নাই। কৃষ্ণই কি বুলি কৈছে? পাৰিব। অৰ্জুনে সৰপ্ৰহাৰ কৰিব লাগিব। বোলে কি? তুমি সন্মুখত শত্ৰু হৈ অৱস্থান কৰিবা। শত্ৰুৱে অস্ত্ৰ ধৰক নধৰক, প্ৰতিপক্ষই তেওঁক নিধন কৰিবলৈ চোৱাটো প্ৰতিপক্ষৰ কৰ্তব্য। আৰু মই কৃষ্ণ লগত থাকিম, মই অৰ্জুনক আজ্ঞা কৰিম, তুমি শৰবিদ্ধ কৰা পিতামহ। গতিকে শৰবিদ্ধ অৰ্জুনে কৰিছে। কেনেকে? পৰমাৰ্থ ত্যাগ কৰি। গতিকে জীৱনৰ আচল পৰমাৰ্থ হ'ল কৃষ্ণ। কৃষ্ণই যিটো কয় সেইটো সত্য, কৃষ্ণই যিটো কৰে সেইটো সত্য। এই লীলা পুৰুষৰ লীলাময় স্বৰূপৰ উপলব্ধি আমাৰ এই জীৱন কালত হ'ব লাগিব। হে ৰাম, অ হাঁহি বুলনীয়া
সওয়াল তোমার ও আত্মহন্তে কিছু ভয় নাহিকে আমার এ তোমার অস্ত্রম পুত্র হইলে দিবানি ও সেহিহে মুহুর মৃত্যু শুনিয়া সুবানি ও মৃত্যুর কাৰণটো অষ্টম পুত্ৰ ভাগৱতে বুজাইছে বোলে কি ও আমি প্ৰত্যেকে 7 দিনীয়া 8 দিনীয়া মাত্ৰ এজন বোলে কোন ও সেজন কৃষ্ণ 8 নম্বৰ দিনটো কি ওই 8 নম্বৰ দিনটো ভাগৱতৰ 10ম স্কন্ধৰ অন্তিমত দেখাইছে কি বুলি দেখাইছে ও বেদস্তুতি বুলি দেখাইছে এই জগতৰ গোটেই জীৱবিলাক মহাবায়ুৰ ৰূপ লৈ জগতৰ হিৰণ্য গৰ্ভৰূপী ঈশ্বৰৰ গৰ্ভত প্ৰৱেশ কৰি আনন্দময় হৰিৰ লগত দেহৰ পৰা মুক্ত হৈ কেৱল শুদ্ধ বায়ু হৈ জগতৰ হৰিকে জীৱবিলাকে উপাসনা কৰে কি হৈ বেদগণ হৈ এই বেদগণ হৈ জগতৰ হৰিক যিটো দিনত উপাসনা কৰি থাকে ও হেতু অষ্টম দিন সেই দিনত জগত নাথাকে সংসাৰ নাথাকে এই জগতত জীৱ নাথাকে কেৱল থাকে ঈশ্বৰ আৰু ঈশ্বৰৰ গৰ্ভত কি থাকে গোটেই ব্ৰহ্মাণ্ডৰ জীৱবিলাক এই ঈশ্বৰৰ গৰ্ভলে জীৱ প্ৰৱেশ হৈ যাব পৰাৰ যি ৰহস্যময় ভগৱতীৰ জ্ঞান এই জ্ঞানটো ভাগৱতৰ 10ম স্কন্ধত কি কৰি কোৱা আছে অন্তিমত দিয়া আছে বেদস্তুতি কৰি সেইটো কাৰণে বেদস্তুতি আমি শ্ৰৱণ কীৰ্তন নকৰালৈকে ও 10মৰ তত্ত্ব আমাৰ সম্পূৰ্ণ বোধগম্য নহ'ব সেইটো কাৰণে এদিন বেদস্তুতিও আমি শ্ৰৱণ কীৰ্তন কৰিব লাগিব হে নাম হেন শুনিব সুদেৱ পুত্ৰ কুলে ধৰি হে আপোনাৰ গৃহ কংগলা মন্যু পৰিহৰি হে নগৈলা সঞ্জাত কুৰ কংসৰ বচনে হে আন বুলি আন কৰ হে অসতি দুৰ্জনে হে শুনিও সৰ্বজনে কৃষ্ণৰ চৰিত্ৰ হে আতপৰে আন পুণ্য হে নাহিকে কলিত হে লোভী আছা জন্ম যিটো ব্ৰহ্মাৰ বাঞ্ছিত ও জানি যত্নে কৰা প্ৰাণ কৃষ্ণ কথামৃত এ ব্ৰহ্মা হৰে ভজন্ত হৰিৰ দুয়ো পাৱে মুকুট সকলো সদা ৰাম নাম গাৱে ব্ৰহ্মা হৰ আৰু মুক্তি লাভ কৰা 4 সিদ্ধ আৰু নৱজন নৱসিদ্ধ ও এইকেইজনে ভগৱান বিষ্ণুৰ চৰণত সদায় স্তুতি কৰি আছে বোলে কি ও কলি যুগত এবাৰ মনুষ্য কৰি নিবা কি উদ্দেশ্য স্তুতি কৰি আছে ব্ৰহ্মা হৰ 4জন সিদ্ধ আৰু নৱজন নৱসিদ্ধই বৈকুণ্ঠ নামত ভগৱন্ত কৃষ্ণৰ চৰণত একান্ত চিত্তে উপাসনা কৰি আছে কিহৰ কাৰণে ও কলি যুগত এবাৰ নৰ কৰি নিবা এইটো কাৰণে ব্ৰহ্মাৰ প্ৰাৰ্থনী এই নৰতনু এই ব্ৰহ্মায়ো প্ৰাৰ্থনা কৰিছে নৰতনু পাবলৈ এনে নৰতনু পোৱাৰ পাছতো যদি আমি ভাগৱত কথা নাপাওঁ ভকতৰ সংগ নাপাওঁ ভগৱানৰ আশীৰ্বাদ নাপাওঁ ও আহিল কণা গোল কণা খাগৰি কাটিলে 3 কণা একো লাভ নহ'ব জীৱনটো পোৱাৰ আমাৰ একো লাভ নহ'ব এই ভাগৱত কথা অমৃত কথা কৃষ্ণ কথা আজ্ঞা পালে সময় দিবলৈ ৰৈছো হে ৰাম এ ক্ষণিক সংসাৰ বিলম্বত কাৰ্য নাই এ চিন্তামণি জন্ম হেৰা এ হাততে হেৰাই ও নাহিকে চেতন কাল ও জগৰে গিলে এ ধন জন জীৱ নযায় বেকয়ে কটিলে
ও যত দেখা ভাৰ্যা পুত্ৰ সমেয় কাৰণ ও চাই মাত্ৰ থাকে কালে এ ধৰে যে তীক্ষণ এ বিষয়ৰ সুখ এক তিলক কৰিছোঁ এ যমৰ কিংকৰে ধৰি এ নিবে যমপুৰ ও যমৰ মূৰ্তিক দেখি হৰাই বেচেতনা এ দুৰ্ঘূৰণৰকে পেলাই হুঞ্জাই বেজাতনা ও হেন জানি কৃষ্ণৰ চৰিত্ৰ কৰা সাৰ এ তেবে তৰিবা ঘূৰ সংসাৰ নিকাৰ এ বিচাৰি শাস্ত্ৰৰ পাইবা ঐ এহিকে যুগুতি ও কৃষ্ণৰ নামেকে সাধে এ ভুকুতি নুকুতি ও কলিৰ পৰম ধৰ্ম জানা হৰি নাম এ শংকৰে ৰচিলা ডাকি বোলা ৰাম ৰাম এ হৰি নাম ৰাম হে কৃপালু গুৰুমূৰ্তি বাপতাণ্ডৱ সমস্ত তথা আমাৰ অতি নমস্য সেউজী সমস্ত অনুষ্ঠানৰ সময়ৰ প্ৰতি লক্ষ্য ৰাখি আপোনালোকৰ অনুষ্ঠান ভাগৰ আজি ইমানতে দোহাৰি সামৰণিৰ কাৰণে আপোনালোকৰ আজ্ঞা হৈছে বোলে আজ্ঞা বৰ ভকতি আজ্ঞা নহ'লে কাৰ শক্তি এতিয়া আপোনালোকৰ আজ্ঞা আশীৰ্বাদ লৈ আমি আজি এই পাঠভাগত পাঠ পৰ্যালোচনাৰ কাৰণে আমি বহিছিলোঁ আৰু আপোনালোকৰ আজ্ঞা আৰু আশীৰ্বাদ লৈয়ে আমি পাঠভাগৰ সামৰণি দিশে যাব বিচাৰিছোঁ এতিয়া আমাৰ ৰাইজৰ সেৱা ল'ব লাগিব সমূহ বেজবৰুৱাপুৰৰ ৰাইজক আমি সেৱা অনুৰোধ কৰিছোঁ সকলো ৰাইজক আৰু ইয়াৰ লগতে আমি আৰু এখন কথা যোগ কৰিব বিচাৰিছোঁ আমাৰ নিপেন শইকীয়া বাবক যে আমাৰ অতি শ্ৰদ্ধাৰ অতি মৰমৰ এই নামঘৰ ভাগৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আমাৰ ত্ৰিনয়ন ছাৰ তেওঁ ৰোগত আক্ৰান্ত হৈ চিকিৎসালয়ত আছে তেওঁৰ হৈও আমি সেৱা ল'ম তেওঁকো আশীৰ্বাদ কৰিব যাতে তেখেতে সোনকালে আৰু কৰি আমাৰ মাজলৈ আকৌ ঘূৰি আহিব পাৰে হে ৰাম ও বিচাৰি শাস্ত্ৰৰ পাইবা ঐ এহিকে যুগুতি ও কৃষ্ণৰ নামেকে সাধে ভুকুতি মুকুতি এ ভুকুতি মানে হ'ল ভকতি ও মুকুতি মানে হ'ল মুখ্য হয়নে কেৱল ভগৱান কৃষ্ণৰ নামে সাধন কৰিব পাৰে বুলি আমাক শেষত কৈছে ও কলিৰ পৰম ধৰ্ম জানা হৰি নাম ও শংকৰে ৰচিলা ডাকি বোলা ৰাম ৰাম হৰি নাম জয় ৰাম জয় নাৰায়ণ